এজন মানুহে একে ৰাতিৰ ভিতৰতে পাকিস্তানৰ পৰা ঘূৰি আহি মায়ং পাব পাৰে নেকি? ছাগলী বনাই দিয়ে এইবিলাক কথাটো শুনি থকা হৈছে। এই কথাৰ বিষয়ে অলপমান বহলাই কওকচোন। বৰ ডাঙৰ ডাঙৰ তান্ত্ৰিকে, বিদগ্ধ তান্ত্ৰিকে তেওঁলোকৰ বিজ্ঞাপন প্ৰকাশ কৰে। মায়ং শব্দটো আমাৰ এটা ব্ৰেণ্ড, গতিকে এই মায়ঙক যদি কোনোবাই যদি বেয়াকৈ কয়, আমি তাৰমানে প্ৰত্যেকগৰাকী মায়ঙে তাৰমানে একেবাৰে সহ্য কৰিব নোৱাৰোঁ। তাৰমানে মন্ত্ৰৰ দ্বাৰা যে বহুত সিদ্ধি লাভ কৰিব পাৰি, কেনেকুৱা সিদ্ধি লাভ কৰিব পাৰি মোক একদম বিস্তৃতভাৱে বুজাই দিয়কচোন কথাখিনি। 8-10জন মানুহে 6-7জন মানুহে যিডাল বাঁহ টানি আনিব পৰা নাছিল, অকলে পাৰিছে। তেওঁ অকলে বাঁহডাল টানি লৈ গৈছিল। সেইটো মালচৰম মন্ত্ৰ বুলি কয়। তাৰমানে শক্তি বৃদ্ধি কৰিব পাৰে নিজৰ শক্তিক। এতিয়া হাজোৰ যিটো হয়গ্ৰীৱ মাধৱৰ পুখুৰীটো আছে, পুখুৰীটোত ঢেৰ কাছ। এই কাছবিলাক কিয় থাকিল? এজন আছিলে বেজ, এতিয়াও আছে নেকি, তেখেতে মন্ত্ৰৰ যোগেদি নিজকো নাইকিয়া কৰি দিব পাৰিছিল। এইটো সঁচা? সেইটো হৰণলুকি মন্ত্ৰ। নমস্কাৰ, মই হিমাশ্ৰী শইকীয়া। আজি আমাৰ লগত আছে মণিৰত্নম দা। তেখেতৰ লগত আগতে আমি পডকাষ্ট কৰিছিলোঁ, ৰাইজে আঁকোৱালি লৈছিল। আৰু আজি এটা বিশেষ টপিকত কথা পাতিম বুলি ভাবিছোঁ, মায়ং, যিটো এতিয়া বহুত বেছি কণ্ট্ৰভাৰ্চি হৈ আছে। বাহিৰৰ এজন ইউটিউবাৰে মায়ঙৰ ওপৰত খুব অশ্লীল মন্তব্য বা এটা পডকাষ্টত কৈছে, যিটো লৈ কণ্ট্ৰভাৰ্চি হৈছে। আৰু ইতিমধ্যে আপোনালোকেও সামাজিক মাধ্যমতো বহুত কথা কৈছে। চ' সেইটো কাৰণে ময়ো ভাবিলোঁ যে আমাৰ মাধ্যমৰ যোগেদিও ৰাইজক জনোৱাটো খুব বেছি প্ৰয়োজন। কাৰণ কোনো এটা জেগাৰ বিষয়ে ভালকৈ নজনাকৈ এটা অশ্লীল কথা বা ভুল কথা উপস্থাপন কৰাটো একদম বেয়া কথা। গতিকে সেইখিনি কথা আজি আপোনাৰ লগত পাতিম। চ' আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ হিমাশ্ৰী। পোনপ্ৰথমে মই জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। এই বিষয়টোত এটা সুযোগ দিয়াৰ বাবে আমি অসমবাসী ৰাইজৰ লগতে আমি ভাৰতবৰ্ষৰ লগতে বিদেশী যিসকল অতিথি আমাৰ মায়ঙলৈকে আহে বা আমাৰ যিসকল পৰ্যটক, আমি তেখেতসকলক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ। আৰু এই সুযোগটো দিয়াৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ মই আপোনালোকক। এতিয়া ইউটিউবাৰজনৰ নাম আছিলে অভিষেক কৰ। তেওঁ যোৱা 10 জানুৱাৰী তাৰিখে এটা মন্তব্য প্ৰদান কৰিছিলে এটা পডকাষ্ট চেনেলৰ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ পডকাষ্ট চেনেল আছিলে সেইটো। আৰু যিটো মন্তব্য মই পুনৰাই ইয়াতে প্ৰকাশ কৰিবলৈ বিচৰা নাই, ভাল নালাগে, তাৰমানে মুখত ল'বলৈ মোৰ ভাল নালাগে আৰু সেইটো কাৰণে নকওঁ। কিন্তু এইটোৱে জানি থওক অসমবাসী ৰাইজে বা আমাৰ অতিথিসকলে যে তেওঁ এনেকুৱা এটা মন্তব্য প্ৰদান কৰিছে আমাৰ অসমৰ মহিলাক লৈ পেলাই, বিশেষকৈ আমাৰ মায়ঙৰ মহিলাসকলক লৈ। তাতকৈ ডাঙৰ কথা, আমাৰ মায়ঙৰ পৰম্পৰা ইতিহাসত তেওঁ এটা কালিমা সানিছে। আৰু যিটো আমাৰ মায়ংবাসীৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ মানে শুভৰ এটা উদগীৰণ হৈ আছে। আমি মায়ংবাসী ৰাইজ সচৰাচৰ খুব মৰমীয়াল, আমি অতিথিপৰায়ণ হয়। আৰু যিসকল ব্যক্তি মায়ঙলৈ গৈছে তেওঁলোকে গম পাইছে, আৰু যিসকল কৰ্মৰ যোগেৰে তেওঁলোকে এটা মায়ঙত জড়িত হৈ আছে তেওঁলোকে গম পায় যে মায়ঙত তেওঁলোকে এটুকুৰা মাটি কিনি পেলাই নিগাজিকে থাকিবলৈ লয়। গতিকে মায়ংবাসী ৰাইজ ইমানেই অতিথিপৰায়ণ। আমাৰ মায়ঙৰ এটা শিলাগুটিৰে কথা কয়। আৰু মায়ংখনৰ ইতিহাস পৰম্পৰা আজিৰ নহয়, সেয়া মানে তাহানিৰ যুগৰ পৰা চলি আহিছে। আৰু সেইটো একদম সঁচা। মায়ং বুলি ক'লে আপোনালোকেও জানে, চবেই জানে যে মায়ং বুলি ক'লে যিটো মানুহৰ এটা চেতনা জাগি উঠে, মায়ং, সেইটোৱে। আপোনালোকে এতিয়া কোনোবা এটা ঠাইলৈ গ'লে নিজৰ জিলাখনৰ চিনাকি দিব লগা হয়। মোৰ ঘৰ শিৱসাগৰত, মোৰ ঘৰ তেজপুৰত, মোৰ ঘৰ যোৰহাটত, তেনেকৈ। আমি যেতিয়া বাহিৰলৈ যাওঁ আমি কিন্তু মৰিগাঁৱত বুলি চিনাকি নিদিলেও হয়, আমি মায়ঙত বুলি চিনাকি দিওঁ। আৰু সেইটোৱে, মায়ং শব্দটো আমাৰ এটা ব্ৰেণ্ড। গতিকে এই মায়ঙক যদি কোনোবাই যদি বেয়াকৈ কয়, আমি তাৰমানে প্ৰত্যেকগৰাকী মায়ঙে তাৰমানে একেবাৰে সহ্য কৰিব নোৱাৰোঁ তাৰমানে। আৰু যিটো অভিষেক কৰে কৈছিলে, আৰু যিদিনাখন তেওঁ সেই পডকাষ্ট চেনেলৰ কথাখিনি কৈছিলে, তাৰ কিছু সময়ৰ পিছতেই অৱশ্যে আমাৰ অসম চৰকাৰে তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী, আমাৰ জাগিৰোড সমষ্টিৰ স্থানীয় বিধায়ক তথা অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই লগে লগে বিষয়টোৰ ওপৰত গুৰুত্ব দিছে। আৰু তেতিয়াৰ আপোনাৰ আৰক্ষী সঞ্চালক প্ৰধান JP সিং ডাঙৰীয়াকো নিৰ্দেশ দিছিলে বিষয়টো তদন্ত কৰিব লাগে। আৰু তেতিয়াৰ পৰাই আমিও ভাবিছিলোঁ যে এই বিষয়টো যিহেতু অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে, আমি বিষয়টো বৰ বেছি সোমোৱা নাই, কাৰণ অসম চৰকাৰে ইতিমধ্যে গুৰুত্ব দি লৈছে। আৰু আমি আশা কৰিছিলোঁ বিষয়টোত ইমান সহজে এৰি নিদিয়ে। আৰু সেই মৰ্মে আজি 3-4 দিন আগত তেওঁক হয়তো আৰক্ষী বিভাগে অসমলৈ মতাই আনিছে। গতিকে আমি বিচাৰিছোঁ তেওঁ উপযুক্ত শাস্তি পাব লাগে। আৰু
এই যে বিষয়টো এই বিষয়টোৰ দ্বাৰাই বাকীসকল ইউটিউবাৰেই হওক বা যিসকলে মায়ঙলৈকে যায় বিভিন্ন ধৰণে তন্ত্ৰ মন্ত্ৰ কিছুমানে শিকিবলৈ যায় বা জানিবলৈ যায় বা এনে মায়ঙখন পৰিভ্ৰমণ কৰিবলৈ যায়, তেখেতসকলেও শিকক বুজক যে আধা জ্ঞান লৈ পেলাই বা যিসকল প্ৰকৃত মানুহৰ লগত কথা নপতাকৈ মায়ঙৰ বিষয়ে কথা কোৱাটো আচলতে অনুচিত। বিশেষকৈ যিসকল সামাজিক মাধ্যমৰ লগত জড়িত বা পাব্লিক ফিগাৰ, তেনেকুৱা ধৰণৰ মানুহেতো প্ৰত্যেকটো কথা কওঁতে বহুত ভাবি চিন্তি ক'ব লাগে আচলতে। সাধাৰণ মানুহ এগৰাকীয়ে কোৱাটো স্বাভাৱিক কথা, তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰি থকা এগৰাকী ইউটিউবাৰ বুলি আমি জানিব পাৰিছোঁ। গতিকে তেনেকুৱা এজন ব্যক্তিৰ ফেন ফলোৱাৰ্ছ বহুত আছে। যেতিয়া এনেকুৱা এটা কথা কৈ দিব, তেতিয়াহ'লে আমাৰ মায়ঙলৈকে, আমাৰ অসমলৈকে দেখোন পৰ্যটকে আহিবলৈ ভয় কৰিব। গতিকে আমি সেইটোৱে আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ। কালিও এটা বিশেষ এটা সংবাদ মাধ্যমত এই বিষয়ে এটা চৰ্চা হৈছিলে, আমি তাতেও কথাখিনি কৈছোঁ যে অসম চৰকাৰে যি ব্যৱস্থা লৈছে সেইটো আদৰণি জনাইছোঁ আমি, আৰু উপযুক্ত শাস্তি পাব লাগিব, যাতে এওঁৰ পৰাই যাতে ভৱিষ্যতলৈকে যাতে তেওঁলোকে শুধৰে আৰু আনসকলেও যাতে ইতিহাস পৰম্পৰা লৈ পেলাই কথা কওঁতে যাতে বহুত গভীৰলৈকে যাই পেলাইহে যাতে কথাখিনি কয়। মই এইখিনি প্ৰাথমিক কথাখিনিত মই আপোনাক ক'লোঁ। অকল মায়ঙক বুলিয়ে নহয়, যিকোনো ঠাইৰ হিষ্ট্ৰী নজনাকৈ এটা ভুল ইনফৰ্মেশ্যন দিয়াটো বহুত মানে বেয়া কথা, দিব নালাগে। ভালকৈ ৰিচাৰ্চ কৰিব লাগিব, তাত যাওক, ভাল এজন ব্যক্তিৰ লগত যোগাযোগ কৰক, যিখিনিয়ে জানে তেওঁলোকৰ সেই যিমানখিনি মানুহ আছে তেওঁৰ লগত পাতক, গোটেই ফিল্ড ষ্টাডি এটা কৰক, তাৰপাছতহে মানে গোটেইখিনি উপস্থাপন কৰিব লাগে। সেইটোৱেই আচল কথা, সেইটোৱে। তাৰমানে ইণ্টাৰনেট গুগলত আছে মায়ং ইজ দ্য লেণ্ড অফ ব্লেক মেজিক। এই ইণ্টাৰনেটৰ এটা বাক্য আছে, সেই বাক্যটো আজি বহু যুগতে সেই বাক্যটো আমাৰ যিটো ব্লেক মেজিকটো বহু যুগতে সেইটো নাইকিয়া হৈছে আমাৰ মায়ঙত। এতিয়া ব্লেক মেজিক আছিলে এটা সময়ত, এতিয়া আইন কানুনৰ কথা আহিলে, নীতি নিয়মৰ কথা আছিলে, সেইকাৰণে সেই ব্লেক মেজিকটো সচৰাচৰ নাই। তন্ত্ৰ মন্ত্ৰ আৰু মেজিক যাদু এইটোতো বৃহৎ পাৰ্থক্য আছে। তাৰমানে তন্ত্ৰ মন্ত্ৰ বহু সাধনাৰ বলত পোৱা বস্তু, আৰু ইমান সহজে এইটো প্ৰাপ্তি কেতিয়াও নহয়। আৰু সচৰাচৰ মই শিকিম বুলি গ'লেই এইটো শিকিব পৰা বস্তু নহয়। মেজিকটো সাধাৰণ বস্তু, মেজিকটো সচৰাচৰ শিকিব পাৰি, টিপছ বস্তু। আৰু মায়ঙখনে এটা এনেকুৱা এটা ঐতিহাসিক জেগা, বিভিন্ন ধৰণৰ ঐতিহাসিক সমলেৰে ভৰি আছে। এতিয়া যেনেকৈ এটা কথা ক'বলৈ গ'লে, মই উদাহৰণ হিচাপে থান বুলি ক'লে, মায়ঙত থান বহুত আছে। থান আৰু মন্দিৰ এই দুটা কিন্তু পৃথক বস্তু। মায়ঙত মন্দিৰ বেছি নাই, থান বেছি আছে। থান হৈছে প্ৰাচীন কালতেই মানে যিবিলাক আৰাধনা কৰা এডোখৰ ঠাই, য'ত জানে চাগে আপোনাক থান বুলি কয়, য'ত গছৰ তলত হ'ব পাৰে, সুৰংগৰ ওচৰতে, পাহাৰৰ দাঁতিত হ'ব পাৰে তেনেকুৱা, বা নিজৰাটো কাষত হ'ব পাৰে তেনেকুৱা। কিন্তু মন্দিৰটো হৈছে আজিকালি সচৰাচৰ আমি যদি বনাই ল'ব বিচাৰিছোঁ, মোক এটা বিষ্ণু মন্দিৰ লাগে, মই ৰাস্তাটোৰ পাৰতে বনাই ল'ব বিচাৰিছোঁ, মোৰ চোতালৰ সন্মুখত বনাই ল'ব বিচাৰিছোঁ তেনেকুৱা। কিন্তু মায়ঙত থান অধিক আছে। মন্দিৰ আজিকালি জন্ম হোৱা বস্তু, কিন্তু থানখন হৈছে এটা সেই যুগ যুগান্তৰ পৰা এটা প্ৰাকৃতিকভাৱে সৃষ্টি বুলি ক'ব লাগিব। মোৰ সিমানখিনি সম্যক জ্ঞান নাই, কিন্তু আমাৰ মায়ঙত তেনেকুৱা থান বহুত আছে। আৰু মায়ঙলৈ গ'লে আমি যিমানখিনি জানো, যিসকলে জানিবলৈ বিচাৰে আমি ক'বলৈ চেষ্টা কৰোঁ, আৰু যিমানখিনিলৈকে আমি বলে নোৱাৰোগৈ, তেতিয়াহ'লে আমি আমাৰ মায়ঙৰ লোক গৱেষক আছে শ্ৰদ্ধা লোকেন্দ্ৰ হাজৰিকা ছাৰ, তেখেতো আজি মোৰ লগত আহিছে। আপোনালোকে তেখেতৰ লগত কথা পাতিলে বহুখিনি কথা গম পাব। তেনেকৈ মোৰে শিক্ষাগুৰু, তেখেতসকলৰ পৰা আমি যথেষ্ট শিকিছোঁ। আৰু তেনেকৈ আমাৰ বিভিন্ন ধৰণৰ এই লাইনত জড়িত, গৱেষণাৰ লগত জড়িত বা এই পৰম্পৰাবিলাক আমাৰ যিসকল জ্যেষ্ঠসকলে অটুট ৰাখি আহিছে, আমি সেই মানুহখিনি আমি দেখুৱাই দিওঁ যে এজন ব্যক্তি আহিছে, এই বিষয়টোত জানিব বিচাৰিছে, আমি তেনেকুৱা এজন মানুহৰ ওচৰলৈ লৈ যাওঁ। আজিও তন্ত্ৰ সাধনাৰ লগত জড়িত বহু কেইগৰাকী ব্যক্তি আছে, আমি তেখেতসকলৰ ওচৰলৈকে লৈ যাওঁ। কিন্তু গুগলত কিবা এটা পাই পেলাই, কোনোবা মানুহৰ মুখত কিবা এটা শুনি পেলাই তৎক্ষণাত কিবা এটা বাক্য কৈ দিব, নিজকে আচম্বিত কৰিবৰ কাৰণে, নিজৰ ভিউৱাৰ্ছখিনি বঢ়াবৰ কাৰণে, সেইটো কেতিয়া অনুচিত। আমি এতিয়া মানে ভৱিষ্যতলৈকে সকীয়াই দিব বিচাৰিছোঁ যাতে এনেকুৱা ধৰণৰ মন্তব্য যাতে কোনো নকৰে। প্ৰথমে বিশেষকৈ এই ইউটিউবাৰসকলক অকণমান সংযম হ'ব লাগে। তাৰমানে যে আমাৰ অসমতো এনেকুৱা কিছুমান ইউটিউবাৰ আছে, আমি মায়ঙলৈকে গৈ মেলি তাৰমানে আমি তেওঁলোকক বেছি প্ৰাধান্য দিলে তাৰমানে তেওঁলোকে বেছি ওপৰলৈ যাব। আমি সেইকাৰণে এৰাই চলিছোঁ বিষয়বস্তুটো। তাৰমানে এতিয়া যিহেতু এই অভিষেক কৰৰ বিষয়টো এটা ৰাষ্ট্ৰীয় পৰ্যায়ত এটা ইছ্যু হৈছেতো, সেইকাৰণে আমিও তাক ধৰিছোঁ। কিন্তু অসমতো এনেকুৱা কিছুমান ইউটিউবাৰ আছে, মায়ঙলৈ গৈছে, কিছুমান তাৰমানে এনেকুৱা কিছুমান মন্তব্য দিছে, কথা কৈছে, সেইটো তাৰমানে আচৰিত। কোনো মায়ঙৰ ইতিহাসৰ লগত লিংক নাই। তাৰমানে আমাৰ মায়ঙত চাবলগীয়া বস্তু বহুত আছে, সেইখিনি বস্তু চাওক।
মন্দিৰ আছে, মঠ মন্দিৰ আছে, চাওক মিউজিয়াম আছে, পবিতৰা অভয়াৰণ্য আছে, তাৰপিছত বিভিন্ন ধৰণৰ ঐতিহাসিক সমল আছে। সেইবিলাক চাই আহক, আমি তেওঁলোকক সহায় কৰিম। কিবা জানিব বিচাৰিছে আমি সেয়াও জনাম। আপুনি জানেনে মায়ঙত নৰবলিও হৈছিলে, গতিকে সেই নৰবলি হোৱা বিষয়টো যদি তেওঁ যদি কোনোবা এজন ভাল জ্ঞান নথকা মানুহক সুধি পেলাই যদি তেওঁ যদি আনুষ্ঠানিকভাৱে ক'বলৈ বিচাৰে, তেওঁ যদি তাতে ভুল বাক্য প্ৰকাশ কৰে, সেইটো এটা কিমান ডাঙৰ ইছ্যু হৈ পৰিব। গতিকে তেনেকুৱা নিচিনা কথা কিছুমান যেতিয়া ক'বলৈ যাব এটা আনুষ্ঠানিকভাৱে, তেতিয়া বহুত মানে বিষয়টো জ্ঞান থকাৰ প্ৰয়োজন বা অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। গতিকে অভিষেক কৰৰ বিষয়টো বহুত সৰু বিষয় নহয়। তাৰমানে অসম চৰকাৰে যিহেতু গুৰুত্ব দি লৈছে, আমি ধন্যবাদ জনাইছোঁ। তেওঁ শাস্তি পাব লাগে। আৰু কেইগৰাকীমানো ইউটিউবাৰ তেওঁলোকক চমন জাৰি কৰিছে চাগে। আমি বিশেষকৈ মায়ংবাসীয়ে সেই বিষয়টোত, ময়ে বিশেষকৈ ব্যক্তিগতভাৱে সেই বিষয়টোত বেছি সোমোৱা নাই, কিন্তু আমাৰ মায়ংকেন্দ্ৰিক বিষয়টোত তাৰমানে আমি অকণমান আঘাত পাইছোঁ, তাত সোমাই আছোঁ তাৰমানে। গতিকে এই বিষয়টো তাৰমানে ইমানতে অন্ত পৰিব লাগে যাতে বেলেগ ইউটিউবাৰে হওক বা তেনেকুৱা ধৰণৰ মানুহে যিবিলাকে তাৰমানে আমাৰ ইতিহাসক পৰম্পৰাত দাগ লগাব বিচাৰে, তেওঁলোকে সাৱধানভাৱে মায়ঙৰ বিষয়ে কথা কোৱাটো উচিত। মই সেইখিনিয়ে ক'ব বিচাৰিছোঁ। মোৰো জানিবলৈ মন মায়ঙৰ বিষয়ে বহুত বেছি। মই বিচাৰি আছোঁ তেনেকুৱা ব্যক্তি, আৰু আপুনি দাদাক লৈ আনিছে। চ' দাদাৰ লগত মই আজি বহুত কথা পাতিম, কাৰণ ৰাইজে জানিব লাগিব প্ৰকৃত সত্য কি। এনেই ওপৰে ওপৰে এইবিলাক কথা নহয়, এইবিলাক বহুত যুগান্তৰ ধৰি চলি আহিছে। গতিকে আচল কথাটো আমি জানিব লাগিব। অকল নেটত যে গুগলত চাৰ্চ কৰি দিলে যে আহিব, সেইটো গুগলত বহুত কথা ভুল আহে। গতিকে দাদাক মই নিমন্ত্ৰণ জনাব বিচাৰিছোঁ। মায়ঙৰ যিখিনি তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত মূল কথা, মায়ঙৰ যিখিনি একদম পৌৰাণিক ইতিহাস, আমাৰ ছাৰ লোকেন্দ্ৰ হাজৰিকা ছাৰে ভালকৈ ক'ব পাৰিব মোতকৈ। মই সেইকাৰণে ছাৰকে লগত লৈ আহিছোঁ। গতিকে মই ছাৰক আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ লগত আছে লোকেন্দ্ৰ হাজৰিকা ছাৰ। তেখেত গৱেষক হয়, আৰু এই তন্ত্ৰ মন্ত্ৰ মায়ঙৰ এই বিষয়ে বহুত গৱেষণা কৰি থকা এজন ব্যক্তি। সেইটো কাৰণে মই তেখেতক নিমন্ত্ৰণ জনাইছোঁ আমাৰ ষ্টুডিঅ'লৈ, কাৰণ তেখেতৰ মুখৰ পৰা আমি প্ৰকৃত সত্য জানিব পাৰিম, আৰু যিখিনি সমাজত এতিয়া ভুল তথ্য বিয়পি আছে সেইখিনি বিষয়েও তেওঁৰ পৰা জানিব পাৰিম। সেইটো কাৰণে তেওঁক উদ্দেশ্য কৰিয়ে তেওঁক আমাৰ ষ্টুডিঅ'ত মাতি অনা হৈছে। চ' আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। মই আপোনালোকৰ এই চেনেলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্ততঃ মায়ঙৰ বিষয়লৈ জানিবৰ কাৰণে আপোনালোকে আমাক মাতি আনিছে, আৰু আমি যিমান পাৰোঁ আপোনালোকক এই ক্ষেত্ৰত সহায় আগবঢ়াবলৈ প্ৰস্তুত থাকিম। হয়, ইতিমধ্যে আপুনি গমেই পায় এটা খুব ডাঙৰ কণ্ট্ৰভাৰ্চি হৈছে, বহুত আঘাত পাইছে মায়ংবাসীয়ে, আৰু গোটেই অসমৰ কথাই আহিব, যিহেতু এগৰাকী মহিলাক অপমান কৰা লজ্জিতজনক কথা কৈছে এজন ইউটিউবাৰে। আপুনি কি ক'ব এই প্ৰসংগত? প্ৰথমতে মই সেই ইউটিউবাৰগৰাকীক মিষ্টাৰ অভিষেক কৌৰ, তেওঁক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ তেওঁক। কিয়নো তেওঁ কেৱল মায়ং বা অসমৰ নহয়, বিশ্বৰ সমগ্ৰ নাৰী জাতিক অপমান কৰিছে। তেওঁ বোধহয় পাহৰি গৈছে যে তেওঁ এগৰাকী নাৰীৰ পৰাই এই পৃথিৱীত সূৰ্যৰ পোহৰ দেখা পাইছে। গতিকে তেনেকুৱা নাৰী সমাজক কলংকিত কৰিবলৈ যোৱাটো তেওঁৰ অত্যন্ত অক্ষমনীয় অপৰাধ। গতিকে তেনেকুৱা ব্যক্তিয়ে উপযুক্ত শাস্তি পোৱাৰ যোগ্য, আৰু এই ক্ষেত্ৰত অসম চৰকাৰে যিখিনি ভূমিকা গ্ৰহণ কৰিছে, মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আদৰণি জনাইছোঁ। এনেকুৱা মানে ইউটিউবাৰসকলক, এনেকুৱা ধৰণৰ ইউটিউবাৰসকলক নাকি লগাবলৈ চেষ্টা কৰিব লাগে। দ্বিতীয়তে, মই অকল অভিষেক কৌৰ নহয়, অভিষেক কৌৰৰ লগতে অকল ইউটিউবাৰো নহয়, সামাজিক মাধ্যমৰ যিবিলাকে সামাজিক মাধ্যমত এইবিলাক কথা প্ৰকাশ কৰে, তেওঁলোকক সেই বাতৰি কাকতেই হওক বা কোনোবা টিভিৰ চেনেলেই হওক বা ইউটিউবাৰেই হওক বা অন্যান্য যেনেকুৱা ধৰণেই নহওক, বা কোনোবা সমাজৰ সভাই সমিতিয়ে বক্তব্য ৰাখিবলৈ যাওঁতেই হওক, তেওঁলোকক মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম, এখন ঠাই, এখন সমাজ, এখন দেশ, এটা জাতিৰ বিষয় লৈ ক'বলৈ যাওঁতে প্ৰথমতে সেই দেশ, জাতি, সমাজ বা সেই সম্পৰ্কে তেওঁলোকে অধ্যয়ন কৰি ল'ব লাগে। অধ্যয়ন নকৰাকৈ যেনে তেনে কথা ক'বলৈ যোৱাটো অক্ষমনীয় অপৰাধ। এতিয়া কৌৰে আজি অসমৰ বা মায়ঙৰ নাৰী সমাজক যেনেধৰণৰ বক্তব্য আগবঢ়াইছে, এইটো আচলতে এটা অক্ষমনীয় অপৰাধ। মই
আকৌ এবাৰ উত্থাপন কৰিছোঁ, এইটো অক্ষমনীয় অপৰাধ। চাওক, মায়ং বুলি ক'লে ইয়াৰ এক বৰ্ণিল ইতিহাস আছে। মই নিজে মায়ঙৰ ইতিহাস নামৰ এখন গ্ৰন্থ প্ৰণয়ন কৰিছোঁ। এই গ্ৰন্থত মই মায়ঙৰ সম্পূৰ্ণ ইতিহাস দাঙি ধৰিছোঁ। যদি কোনোবাই তাক জানিব বিচাৰে তেতিয়াহ'লে বিভিন্ন ঠাইৰ পৰা গৱেষকসকল মোৰ ওচৰলৈ আহে, অসমৰ হওক বা ভাৰতৰ হওক, সিফালে একেবাৰে চিকাগোৰ আমেৰিকাৰ পৰা বিভিন্ন ধৰণৰ ফ্ৰান্সৰ, ইংলেণ্ডৰ এইসকল গৱেষকো মোৰ তালৈ আহে। আজি কথা নহয়, আজি দীৰ্ঘদিন ধৰি, আজি 15-20-30 বছৰ ধৰি তাৰ পূৰ্বৰ পৰা মোৰ তালৈ আহে। তেওঁলোকক মই যিমান পাৰোঁ মায়ং সম্পৰ্কলৈ প্ৰকৃত সত্যখিনি দিবলৈ প্ৰয়াস কৰোঁ। কিন্তু এই অভিষেক কৌৰ বা যিসকল ইউটিউবাৰে এনেকুৱা ধৰণৰ মানে ভুল মন্তব্যবিলাক দিয়ে, তেওঁলোকতো মোৰ ওচৰলৈ কোনোদিন অহা নাই। যদি তেওঁলোক অহা নাই তেতিয়াহ'লে তেওঁলোকে মায়ঙৰ ইতিহাস সম্পৰ্কে কেনেকৈ জানিলে? নহয়নে বাৰু? তেওঁলোকে মায়ঙৰ ইতিহাস নজনাকৈ, মায়ঙৰ বিষয়লৈ নজনাকৈ তেওঁলোকে কিছুমান মন্তব্য দিয়াটো এটা অপৰাধ, আৰু সেই ক্ষেত্ৰত আমি কেতিয়াও ক্ষমা নকৰোঁ। মায়ঙৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে। আমি সেইকাৰণেই মই কালি যিটো এটা টক শ্ব' হৈছিলে তাত মই কৈছিলোঁ যে তেওঁক মই প্ৰত্যাহ্বান জনাইছোঁ, মায়ঙলৈ তেওঁ আহক। যদি তেনেকুৱা কিবা আছে তেতিয়াহ'লে তেওঁ দেখুৱাই দিয়ক। তেতিয়াহ'লে দেখুৱাই দিব যদি পাৰে তেতিয়াহ'লে আমি তাৰ ব্যৱস্থা ল'ম, আৰু যদি নোৱাৰে তেতিয়াহ'লে তেওঁ মায়ঙৰ ৰাইজৰ ওচৰত তেওঁ শাস্তি পোৱাৰ বাহিৰেও মায়ঙৰ ৰাইজৰ ওচৰত আঁঠুলৈ ক্ষমা বিচাৰিব লাগিব, অন্যথাই আমি তাক কেতিয়াও ক্ষমা নকৰিম। দ্বিতীয়তে চাওক, মোৰ বৰ্তমান বয়স, মই প্ৰায় 70ৰ দেওনাত খোজ পেলাইছোঁ। এইটো বয়সলৈকে মই মায়ঙত কোনো ধৰণৰ ডাইনী হত্যা বা তেনেকুৱা ধৰণৰ অতিৰঞ্জিত যিবিলাক হৈ থাকে, সাধাৰণতে মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰে, তেনেকুৱা ধৰণৰ কাহিনী মায়ঙত কোনোদিন হোৱা নাই। আৰু এই ক্ষেত্ৰত মই এজন মায়ঙীয়া হিচাপে গৌৰৱ কৰিব পাৰোঁ। মায়ং তন্ত্ৰ মন্ত্ৰৰ ঠাই হয়, যাদুৰ দেশ নহয়। মই এই সম্পৰ্কে ক'বলৈ যাওঁতে আৰু এটা কথা কওঁ, মই বিভিন্ন আলোচনী বা কাকত আদিত মই যেতিয়া লিখিবলৈ যাওঁ, তন্ত্ৰ মন্ত্ৰৰ বিষয়ে লিখিবলৈ যাওঁ, মই কোনোদিন যাদুৰ দেশ মায়ং শব্দটো ব্যৱহাৰ কৰি পোৱা নাই। কাৰণ মায়ং যাদুৰ দেশ নহয়েই, তন্ত্ৰ মন্ত্ৰৰ দেশ। যাদু আৰু তন্ত্ৰ মন্ত্ৰ এটা সম্পূৰ্ণ পৃথক বস্তু। তন্ত্ৰ মন্ত্ৰ বুলি কোৱাৰ লগে লগে তন্ত্ৰটো বেলেগ বস্তু। ধাতুত স্তন প্ৰত্যয় সংযোগ হৈ তন্ত্ৰ হৈছে, অৰ্থাৎ ইয়াৰ পৰা বিস্তৃতি সাধন বুজায়, আৰু মনন ধাতুত স্তন প্ৰত্যয় সংযোগ হৈ মন্ত্ৰ হৈছে। এতিয়া এই মন্ত্ৰ বোলা বস্তুটোৱে হৈছে কিছুমান ব্ৰহ্মময় শব্দৰ সমষ্টি। শব্দই ব্ৰহ্ম। গতিকে এই মন্ত্ৰৰ শব্দবিলাক অতি গভীৰ সাধনাৰ মাজেৰে পোৱা শব্দ। গতিকে সেই তেনেধৰণৰ গভীৰ সাধনাৰ মাজেৰে পোৱা এই ব্ৰহ্মময় শব্দবিলাকে যেতিয়া নেকি শুদ্ধ ৰূপত, সৎ ৰূপত, নিৰ্দিষ্ট কিছুমান ৰীতি নীতি আছে, সেই ৰীতি নীতিৰ মাজেৰে তাক ৰূপায়ণ কৰিবলৈ যায়, তেতিয়া মন্ত্ৰ সিদ্ধা হয়। যদিহে কেৱল মোৰ হাতত আছে, মই প্ৰায় 6-7 হাজাৰমান মন্ত্ৰ মোৰ তাত সংগ্ৰহ হৈ আছে। এই 6-7 হাজাৰ মন্ত্ৰ মোৰ তাত সংগ্ৰহ আছে। মই কিন্তু এজন বেজ নহয়, মোৰ তাত সংগ্ৰহ আছে। মই যিমানেই মন্ত্ৰ জপ কৰি নাথাকোঁ কিয়, সি কেতিয়াও সিদ্ধা নহয়। আমাৰ তন্ত্ৰ মন্ত্ৰৰ ভাষাত আমি সিদ্ধা বুলি কওঁ, সিদ্ধা নহয়। সিদ্ধা হ'ব লগা হ'লে সৎগুৰুৰ ওচৰত সদায় দীক্ষা ল'ব লাগিব। সৎগুৰুৱে যেতিয়া দীক্ষা দিব তেতিয়াহে মন্ত্ৰই ক্ৰিয়া কৰে। আনহাতে মন্ত্ৰত আৰু কেইটামান বহুত কথা জড়িত হৈ আছে। ইয়াক ইমান তৎক্ষণাত কৈ মই শেষ কৰিব নোৱাৰোঁ। ইয়াৰ এখন মহাসাগৰ, মন্ত্ৰ বোলা বস্তুটো এখন মহাসাগৰ। তাক ইমান তৎক্ষণাত কৈ শেষ কৰিব পৰা নাযায়। তথাপিতো মই চমুকৈ কেইটামান কথা কৈছোঁ যে মন্ত্ৰ সৎগুৰু অবিহনে যেনেধৰণে মন্ত্ৰই সিদ্ধা নহয়, ক্ৰিয়া নকৰে, ঠিক তেনেধৰণে
বেজ অৰ্থাৎ যিজন সাধক, বেজজনক সাধক বুলি কোৱা হয়। সাধক আৰু যিগৰাকী ৰোগী, তেওঁলোক দুইজনৰ মাজতো বিশ্বাস অটুট থাকিব লাগিব। পৰস্পৰৰ মাজত যদি বিশ্বাস অটুট নাথাকে তেতিয়াহ'লে মন্ত্ৰই ক্ৰিয়া নকৰে। আৰু মন্ত্ৰ এনেকুৱা বস্তু নহয়। কিন্তু এটা কথা ঠিক, মন্ত্ৰ ইয়াত সাহিত্য আছে, সংস্কৃতি আছে, সভ্যতা আছে, বিজ্ঞান আছে, প্ৰযুক্তি আছে, সকলো আছে। আৰু সেইকাৰণেই চিকিৎসা শাস্ত্ৰ বুলি কোৱা হয়, চিকিৎসা বিজ্ঞান বুলি কোৱা হয় ইয়াক, নহয় জানো? আজিৰ চিকিৎসা বিজ্ঞান যথেষ্ট আগবঢ়া, স্বীকাৰ কৰিছোঁ। আজিৰ চিকিৎসা বিজ্ঞানে মানুহ কাটি মানুহ জোৰা দিব পৰা হৈছে, হয়নে? কিন্তু এই মানুহ কাটি মানুহ জোৰা দিব পৰা যিটো চিকিৎসা বিজ্ঞানৰ অগ্ৰগতি, এই অগ্ৰগতিটোৰ উৎপত্তি হৈছে কিন্তু সেই তাহানি ঋষিমুনিসকলে দিনৰ পিছত দিন, ৰাতিৰ পিছত ৰাতি, ক'ৰবাৰ হাবিৰ মাজত, ক'ৰবাৰ পৰ্বতৰ গুহাত, ক'ৰবাৰ অৰণ্যৰ মাজত অতি গোপনভাৱে তেওঁলোকে যি সাধনা কৰিছিল, সেই সাধনাৰ মাজেৰে তেওঁলোকে সাধনাত সিদ্ধি লাভ কৰি যিবিলাক আৱিষ্কাৰ কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি 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 আজিৰ চিকিৎসা বিজ্ঞানৰ এই উন্নতি সাধন হৈছে। গতিকে ইয়াৰ অন্তৰালত পৃথিৱীৰ প্ৰথমখন চিকিৎসা শাস্ত্ৰই হ'ল অথৰ্ববেদ। অথৰ্ববেদেই হ'ল প্ৰথম চিকিৎসা শাস্ত্ৰ। গতিকে সেই অথৰ্ববেদৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে, অথৰ্ববেদক যদিও চিকিৎসা শাস্ত্ৰৰ প্ৰথম বেদ বুলি কয়, লিখিত ৰূপতহে প্ৰথম। তাৰো পূৰ্বত যদি আমি চাওঁ, এই অথৰ্ববেদৰো পূৰ্বত, অথৰ্ববেদৰ সৃষ্টিৰ সময়টো খ্ৰীষ্টপূৰ্ব 1500 পৰা 1300 ভিতৰৰ ধৰি লৈছোঁ। মানে এইটোক লৈ বিভিন্ন ধৰণৰ মতানৈক্যও আছে অৱশ্যে। মই সেই মতানৈক্যবিলাক বাদ দি পেলাই সেই অথৰ্ববেদৰ সময়খিনি ধৰি লৈছোঁ। আচ্ছা, এতিয়া এই অথৰ্ববেদৰ পূৰ্বে, অথৰ্ববেদখন একেদিনাখনে সৃষ্টি হোৱা বস্তু নহয়। ইয়াত অথৰ্ব আৰু অংগীৰসে মানে একদম দীৰ্ঘদিনীয়া এটা সাধনাৰ মাজেৰেহে তাক লাভ কৰিছিল। অৰ্থাৎ ধৰক বিশেষকৈ এই জনজাতীয় সমাজৰ যিসকল লোক আছিল, সেই জনজাতীয় সমাজৰ লোকসকলে তেওঁলোকে কাম কৰি থাকোঁতে কাৰোবাৰ পেটৰ বিষ হ'ল, তৎক্ষণাৎ লগৰজনে আনি পেলাই ক'ৰবাৰ গছৰ পাত কেইটামানকে মোহাৰি আনি পেলাই দিলে, সেইখিনি খাই দে, পেটৰ বিষ ভাল হ'ব। কাম কৰি থাকোঁতে কাৰোবাক কাটিলে, ক'ৰবাত জাৰ্মনি বনৰ পাত কেইটামান আনি পেলাই থেতালি পেলাই লগাই দিলে, এইটো 3 দিনলৈ নুখুলিবি দেই, 3 দিনৰ পিছত ভাল হৈ যাব। এই যিটো পদ্ধতি আছিল, সেই পদ্ধতিবিলাকেই লাহে 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 উন্নতিৰ পথত আগবাঢ়ি গ'ল আৰু অথৰ্ব অংগীৰসে তাকে লিপিবদ্ধ কৰি থৈ গ'ল, নহয়নে? অথৰ্ববেদত এই দুটা ভাগেই আছে, তাত ইমান সুন্দৰভাৱে ব্যাখ্যা কৰা আছে। চাওক, সুমন্ত্ৰ কাক কয়, কুমন্ত্ৰ কাক কয়, সুকৰ্ম কাক কয়, কুকৰ্ম কাক কয়, এই গোটেইবিলাক ইমান ধুনীয়া ধৰণে বিস্তাৰিত ৰূপত বৰ্ণনা কৰা আছে। সৰ্পৰ ধৰণী মন্ত্ৰৰ বিষয়লৈ অথৰ্ববেদৰ 10ম পটলত বিস্তৃত ৰূপত বৰ্ণনা কৰা আছে। গতিকে এইবিলাক অধ্যয়ন নকৰাকৈ যিকোনো মানুহে যিকোনো কথা কৈ দিলেই সি শুদ্ধ হৈ নাযায়। গতিকে এইবিলাক বস্তু মই প্ৰথমতে যিসকলে এই তন্ত্ৰমন্ত্ৰৰ ওপৰত অন্তত আলোচনা কৰিবলৈ যায়, তেওঁলোকে এই বস্তুবিলাকৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰি লওক আৰু তেতিয়াহে তেওঁলোকে আগবাঢ়ক। আৰু এটা কথা মই জানিব মন গৈছে, মন্ত্ৰৰ দ্বাৰা যে বহুত সিদ্ধি লাভ কৰিব পাৰি, কেনেকুৱা সিদ্ধি লাভ কৰিব পাৰি, মোক একদম বিস্তৃতভাৱে বুজাই দিয়কচোন কথাখিনি। সিদ্ধি লাভ যিকোনো ক্ষেত্ৰত সিদ্ধি লাভ কৰিব পাৰি। যেনে এটা সাধাৰণ এটা কথা কৈছোঁ, বিষ, মানুহ এজনৰ বিষ হৈছে, সেই বিষটো যেতিয়া মন্ত্ৰৰ জৰিয়তে সেই বিষটোক জপ কৰি তাক নিষ্কাশন কৰে, বিষটো নাইকিয়া কৰি দিয়ে। এতিয়া সাপে কামুৰিলে, সাপৰ বিষটোৱে ধৰি ল'লোঁ, সাপৰ বিষটোক যেতিয়া নেকি মন্ত্ৰ জপ কৰি পেলাই সাপৰ বিষটো নাইকিয়া কৰি দিয়ে, সেইটোৱে সিদ্ধি লাভ। যদিহে নাইকিয়া কৰিব পাৰে তেতিয়াহ'লে সিদ্ধি লাভ হয়। অৱশ্যে এই ক্ষেত্ৰত এটা কথা মই উনুকিয়াই থ'ব বিচাৰিছোঁ, মন্ত্ৰ শব্দৰ সমষ্টি, মন্ত্ৰ হৈছে কিছুমান ব্ৰহ্মময় শব্দৰ সমষ্টি, ই অকলে ক্ৰিয়া নকৰে। ইয়াৰ লগত আন কিছুমান আনুষংগিক বস্তু লাগে, যেনে
ধৰি লওক ক'ৰবাত মিঠাতেল অকণমান, সৰিয়হ কেইটামান, বাঢ়নিৰ কাঠি দুডালমান বা এৱা সূতা দুডালমান, নাইবা কটাৰী এখন, পানী, তাৰপিছত বিহলঙনিৰ পাত বা এই নৰসিংহৰ পাত, এনেধৰণৰ কিছুমান বস্তুৰ প্ৰয়োজন হয়। মন্ত্ৰৰ লগত সেই বস্তুটো যেতিয়া সংযোগ হয় তেতিয়াহে মন্ত্ৰই ক্ৰিয়া কৰে আৰু তেতিয়া সিদ্ধি লাভ কৰে। আৰু সেই ক্ষেত্ৰত সাধকজন গভীৰ সাধনাৰ দ্বাৰা গভীৰ সাধনাত নিমজ্জিত হ'ব লাগিব। আপুনি চাব মন্ত্ৰবিলাকত কিছুমান মন্ত্ৰ আছে, মই এটা বীজ মন্ত্ৰ মাতি দিছোঁ আপোনাক, মই বীজ মন্ত্ৰটো গাই দিছোঁ চাব। ওং হ্ৰিং ক্ৰিং ক্ৰিং ফট স্বাহা। মন্ত্ৰটো মনত কৰিব, মই তাৰ শব্দকেইটা মই কৈছোঁ। ওং হ্ৰিং ক্ৰিং ক্ৰিং ফট স্বাহা। মই কৈছোঁৱে যে মোৰ তাত অজস্ৰ মন্ত্ৰৰ সংগ্ৰহ আছে, কিন্তু মই মন্ত্ৰৰ দ্বাৰা কোনোদিন কাকো চিকিৎসা কৰি পোৱা নাই আৰু নকৰোঁ। এতিয়া কথা হ'ল, এই মন্ত্ৰটোত এই শব্দকেইটাৰ যদি আপোনাক মই সোধোঁ এই শব্দকেইটাৰ অৰ্থ কি, আপুনি ক'ব পাৰিবনে? নোৱাৰে, নহয় জানো? কিয় নোৱাৰে? কাৰণ সেই শব্দকেইটা, ই এটা বীজ মন্ত্ৰ, সেই বেজজনেহে জানে, যিজনে তাৰ দ্বাৰা ক্ৰিয়া কৰে। তেওঁ এই মন্ত্ৰটো কেনেকৈ লাভ কৰিছে, প্ৰথম যিজন ব্যক্তিয়ে এই মন্ত্ৰটো লাভ কৰিছিল তেওঁ কেনেকৈ লাভ কৰিছিল, বিভিন্ন ধৰণৰ সমস্যাৰ যেতিয়া সন্মুখীন হয় তেতিয়াহ'লে তেওঁলোকৰ প্ৰত্যেকটো মন্ত্ৰৰ লগত কিছুমান উপাস্য দেৱতা থাকে, দেৱী থাকে। অৱশ্যে সৰহসংখ্যক মন্ত্ৰৰ লগতে শিৱ পাৰ্বতী জড়িত হৈ থাকে। কিন্তু অকল শিৱ পাৰ্বতীয়ে নহয়, আন আন দেৱতাও থাকে। আচ্ছা, এতিয়া কথা হ'ল, এজন মানুহে যেতিয়া কিবা এটা সমস্যাৰ সন্মুখীন হয় তেতিয়া সেই সমস্যাটোৰ পৰা উদ্ধাৰ পাবৰ কাৰণে তেওঁলোকৰ কোনোবা উপাস্য দেৱতাক অতি গভীৰভাৱে স্মৰণ কৰিব। এনেকৈ দিনৰ পিছত দিন, ৰাতিৰ পিছত ৰাতি হয়তো তেওঁলোকে সাধনা কৰি আছে, থাকোঁতে সেই দেৱীৰ বা দেৱতাৰ শক্তি আহি তেওঁলোকৰ দেহত আৰোপিত হয়। যেতিয়া তেওঁলোকৰ দেহত সেই শক্তি আহি আৰোপিত হয় তেতিয়া সেই শক্তিৰ জৰিয়তে তেওঁলোকৰ মুখৰ পৰা, তেওঁলোকে হয়তো তেওঁলোকৰ অজ্ঞাতে, তেওঁলোকে নজনাকৈ তেওঁলোকৰ মুখৰ পৰা কিছুমান শব্দৰ সৃষ্টি হয়, যিবিলাক শব্দ সেই দেৱতাৰ অনুগ্ৰহত সৃষ্টি হয় আৰু তেতিয়াই সি এটা মন্ত্ৰলৈ ৰূপান্তৰ হয়। আৰু তেতিয়া সেই দেৱতা আৰু এই সাধকজন অভিন্ন হৈ পৰি তেওঁলোকৰ মুখৰ পৰা তেনেকুৱা শব্দবিলাকৰ সৃষ্টি হয়। আৰু সেইকাৰণেই আমি একো অৰ্থ নজনা শব্দবিলাকৰ জৰিয়তেও সমস্যা সমাধান হয়, সিদ্ধি লাভ কৰে। ধৰি লওক গৃহকণ্ডল চলি আছে, কিবা ডিভোৰ্চ হৈছে, সেইবিলাক সমস্যা মন্ত্ৰৰ দ্বাৰা আমি সমাধান কৰিব পাৰোঁ। বশীকৰণ মন্ত্ৰ আছে, বশ কৰিব পাৰি কাৰোবাক, বশীকৰণ মন্ত্ৰৰ দ্বাৰা। হয়, এতিয়াও সেইখিনি প্ৰথা বা সেই তন্ত্ৰ মন্ত্ৰ এতিয়াওতো মায়ঙত সজীৱ হৈ আছে, চলি আছে। মায়ঙৰ এই তন্ত্ৰ মন্ত্ৰৰ কথা ক'বলৈ যাওঁতে আমি এটা প্ৰাচীন ইতিহাস চিন্তা কৰিব লাগিব। আমি অকল মায়ঙেই নহয়, অসম, আছাম ইজ এ ডেঞ্জাৰাছ কাণ্ট্ৰি, চেঠিনাথায়াৰে কৈ থৈ গৈছিল, আছাম ইজ এ ডেঞ্জাৰাছ কাণ্ট্ৰি, ভয়ংকৰ দেশ। এয়া মায়ঙক উল্লেখ কৰি কোৱা নাই, অসমক কেন্দ্ৰ কৰি কৈছিল। আমি যদি চাওঁ, বিহাৰ নহয়, পঞ্জাৱ, উৰিষ্যা, নেপাল, পশ্চিমবংগ আদিতো বহুত মন্ত্ৰৰ সৃষ্টি হৈছিল, কিন্তু সৰহসংখ্যক মন্ত্ৰৰ সৃষ্টি হৈছিল কামৰূপত, বিশেষকৈ কামৰূপত। কিয় সৃষ্টি হৈছিল? কামৰূপৰ তিনিটুকুৰা ঠাই তন্ত্ৰ মন্ত্ৰ সাধনাৰ আটাইতকৈ উৎকৃষ্ট ঠাই আছিল। সেই তিনিটুকুৰা ঠাই হ'ল কদলীৰাজ, বৰ্তমানৰ নগাঁৱৰ কদলীৰাজ বুলি কয়, আগতে কদলীৰাজ বুলি কোৱা হৈছিল। তাৰপিছত গোৱালপাৰাৰ লোনাচুমাৰী আৰু কামৰূপৰ নীলাচল পাহাৰবাসিনী কামাখ্যাপীঠ। এই তিনিটুকুৰা ঠাইৰ ভিতৰত আটাইতকৈ বেছি উৎকৃষ্ট ঠাই হিচাপে সাধকসকলে গণ্য কৰি লৈছিল কামাখ্যাপীঠ।
কামাখ্যাত পীঠত কামাখ্যাৰ যি যোনীপীঠ আছে সেই যোনীপীঠক কেন্দ্ৰ কৰি তেওঁলোকে মানে এইবিলাক সৃষ্টি কৰিছিল সেই সময়ত বিশেষকৈ প্ৰায় অষ্টম নৱম শতিকাত যিসকল হিন্দু তন্ত্ৰ আৰু মন্ত্ৰসমূহ বিশেষকৈ এইখিনিতে আৰু এটা কথা কৈ লোৱাটো ভাল হ'ব মন্ত্ৰসমূহ বিশেষকৈ হিন্দু তন্ত্ৰ আৰু বৌদ্ধ তন্ত্ৰৰ লগতে নাথমাৰ্গীয় লোকসকল আৰু জনজাতীয় লোকসকলৰ সৰল বিশ্বাস জড়িত হৈ আছে গতিকে এই অষ্টম নৱম শতিকাত যিসকল হিন্দু তন্ত্ৰ আৰু বৌদ্ধ তন্ত্ৰৰ লোক আহিছিল তেওঁলোকে কামাখ্যাক পৃথক কেন্দ্ৰ কৰি আহে তেওঁলোকে কামাখ্যা পীঠক কেন্দ্ৰ কৰি আহিছিল প্ৰধানতঃ মানে তাত তন্ত্ৰ সাধনা কৰিবৰ কাৰণে কিন্তু তন্ত্ৰ মন্ত্ৰ সাধনা কৰিবৰ কাৰণে এনেকুৱা একোটুকুৰা ঠাই লাগে যি নেকি অতি গোপন ঠাই কোনো হাই উৰুমি নাই নীৰৱ নিস্তব্ধ এখন ঠাই কোনো ধৰণৰ বাহিৰৰ মানে কোনো ধৰণৰ জামেলাই আহি তেওঁলোকক নাপায় তেওঁলোকে যাতে একাগ্ৰ চিত্তে তেওঁলোকে তেওঁলোকৰ উপাস্য দেৱতাক নিজক অৰ্পণ কৰিব পাৰে দেৱতাৰ ওচৰত তেনেকুৱা একোটুকুৰা ঠাই লাগে গতিকে কামাখ্যা যিহেতুকে সেই সময়ত অষ্টম নৱম শতিকাত চাৰিওফালৰ পৰা অজস্ৰ মানুহ আহি গোটেই কামাখ্যাখন ভৰি পৰিল তেতিয়া তেওঁলোকে তাত সাধনা কৰিবৰ কাৰণে উপযুক্ত ঠাই বিচাৰি নাপায় গতিকে সেই কামাখ্যাক কেন্দ্ৰ কৰি হাজোৰ পৰা মায়ঙলৈকে ব্ৰহ্মপুত্ৰৰ পাৰে এই গোটেই অঞ্চলটোত তেওঁলোকে বিস্তৃত হৈ পৰিল সিঁচৰতি হৈ পৰিল নহয়নে মই অকণমান বস্তু এটা দেখুৱাইছোঁ এই ছবিটো চাওক দেখিছেনে এইটো অষ্টদল পদ্ম এনেকুৱা আৰু বহুত আছে মোৰ তাত ঠিক তেনেকৈ আৰু কিছুমান বস্তু আছে মানে ধৰি লওক এইবিলাক দেখিছেনে হাতে আঁকা এইবিলাক প্ৰত্যেকটো একোটা যন্ত্ৰ ইয়াক যন্ত্ৰ বুলি কয় এইবিলাক যন্ত্ৰ বুলি কয় এইটো এইবিলাক চব একোটা যন্ত্ৰ হয়নে এইবিলাক যন্ত্ৰ এই যন্ত্ৰবিলাক তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ তিনিটা পৃথক বস্তু হয় তন্ত্ৰ মন্ত্ৰ মই তন্ত্ৰ আৰু মন্ত্ৰ সম্পৰ্কে অলপ আগতে ক'লোৱেই তন ধাতুত মানে স্তন প্ৰত্যয় মনন ধাতুত স্তন প্ৰত্যয় এইকেইটা কথা ক'লোৱেই এতিয়া যন্ত্ৰ কি যন্ত্ৰ শব্দটোৰ অৰ্থ হ'ল প্ৰতীক আপোনাক মই একে সহজত বুজিব পৰা কৰি দিছোঁ চাওক আপোনালোকে পূজা কৰে এই দুৰ্গা পূজা কৰিছে সৰস্বতী পূজা কৰিছে লক্ষ্মী পূজা ইত্যাদি পূজা বিভিন্ন ধৰণৰ পূজাবিলাক কৰে তান্ত্ৰিকজনে ব্ৰাহ্মণজনে হয়নে তেওঁলোকে কি কৰে প্ৰতিমাখন আগত আছে কিন্তু প্ৰতিমাখনত পূজা নকৰে প্ৰথমতে তেওঁলোকে এই মাটিত এটা মণ্ডল সৃষ্টি কৰি লয় পিঠাগুড়িৰে নাইবা ফাকুগুড়িৰে নাইবা সেন্দুৰেৰে ইত্যাদি যাৰ যেনেকুৱা আৰু তেনেকুৱা এটা মণ্ডল অংকন কৰি লয় নহয়নে সেই মণ্ডলটোৱে হ'ল যন্ত্ৰ সেইটোৰ যোগেদি কি কৰিব পাৰি মই কৈ আছোঁ এই যন্ত্ৰটোত বীজমন্ত্ৰৰ দ্বাৰা তেওঁলোকৰ প্ৰত্যেক দেৱতাৰ বীজমন্ত্ৰ পৃথক দেই প্ৰত্যেক দেৱতাৰ বীজমন্ত্ৰ পৃথক মোৰ গোটেইকেইটা মনত নাই কাৰণে মই কোৱা নাই এতিয়া ধৰক লক্ষ্মী দেৱীৰ বীজমন্ত্ৰ শ্ৰী ঠিক তেনেকুৱা ধৰণৰ প্ৰত্যেক দেৱতাৰ বাবে বীজমন্ত্ৰ পৃথক এতিয়া কথা হ'ল তেওঁলোকে সেই বীজমন্ত্ৰৰ দ্বাৰা সেই যন্ত্ৰত দেৱতাক আহ্বান জনাই তাৰ প্ৰাণ প্ৰতিষ্ঠা কৰি লয় তাৰ পিছতহে তাক ট্ৰেন্সফাৰ কৰে মানে লৈ যায় সেই মূৰ্তিটোলৈ প্ৰতিমাটোলৈ বা কৰবালৈ লৈ যায় কিন্তু মূল দেৱতাৰ প্ৰাণ প্ৰতিষ্ঠা কৰি লয় সেই মণ্ডলটোত সেই যন্ত্ৰটোত এতিয়া মই অলপ আগতে যিকেইটা যন্ত্ৰ দেখুৱালোঁ এইটো বিশেষকৈ এই অষ্টদল পদ্ম যিটো এই অষ্টদল পদ্মটো আপোনাৰ বৌদ্ধ
বৌদ্ধসকলৰ বৌদ্ধ তান্ত্ৰিকসকলৰ এটা প্ৰতীক। তেওঁলোকে কি কৰে, যেতিয়া তেওঁলোকে এই হেৰিলৈ আহিল, কামাখ্যা পীঠলৈ আহিল, কামাখ্যা অষ্টম নৱম শতিকাৰ কথা কৈ আছোঁ মই, কামাখ্যা পীঠলৈ আহিল, কামাখ্যা পীঠত তেওঁলোকে উপযুক্ত ঠাই বিচাৰি নাপায়, হাজোৰ পৰা একেবাৰে ইফালে মায়ঙলৈকে এই গোটেই অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গোপন ঠাই বিচাৰি বিচাৰি তেওঁলোক সিঁচৰতি হৈ পৰিল। একো টুকুৰা গোপন ঠাইত তেওঁলোকে এনেকুৱা কিছুমান যন্ত্ৰ, ক'ৰবাত অষ্টদল পদ্ম, ক'ৰবাত অষ্টভুজী যন্ত্ৰ, ক'ৰবাত ষড়দশভুজী যন্ত্ৰ, ক'ৰবাত ত্ৰিকোণ, বৃত্ত, চতুৰ্ভুজ, অৰ্ধবৃত্ত ইত্যাদি 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 ধৰণৰ তেনেকুৱা ধৰণৰ কিছুমান যন্ত্ৰ অংকন কৰি লয়, যাৰ যেনেকুৱা আৰু অংকন কৰি লৈ পেলাই ক'ৰবাত শিলত, কেতিয়াবা ক'ৰবাত কাঠ বাঁহত, আমি এই অষ্টম নৱম শতিকাত যেতিয়া যিহেতুকে শিলত যিখিনি কাটিছিল সেইখিনি আমি পাইছোঁ, তাত বাকীবিলাক পোৱা নাই। গতিকে সেইবিলাক যেতিয়া নেকি অংকন কৰি লৈ পেলাই তাৰ পৰা তেওঁলোকে বীজ মন্ত্ৰৰ দ্বাৰা দেৱতাৰ প্ৰাণ প্ৰতিষ্ঠা কৰি লয়, বিশেষকৈ কামাখ্যা দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰি লয়, মানে কামাখ্যা পীঠৰ প্ৰাণ প্ৰতিষ্ঠা কৰি লৈ তাতে সেয়াই কামাখ্যা বুলি ভাবি তেওঁলোকে তাতে গভীৰ তন্ত্ৰ সাধনাত নিমগ্ন হয়। আপোনালোকে জানে এতিয়া হাজোৰ যিটো হয়গ্ৰীৱ মাধৱৰ পুখুৰীটো আছে, পুখুৰীটোত ঢেৰ কাছ, এই কাছবিলাক কিয় থাকিল নহয়নে বাৰু? এই গোটেইবিলাকেই তাৰমানে হাজোৰ গোটেই মন্দিৰটোৱে বৌদ্ধ ধৰ্মৰ প্ৰতীক। গতিকে এই কাছবিলাক যে আছে, বৌদ্ধ ধৰ্মৰ লোকসকলে কাছক সদায় বুদ্ধৰ অৱতাৰ বুলি গণ্য কৰে। কিয়নো এবাৰ জাতকৰ কথা মৰ্মে, জাতকত পোৱা মৰ্মে এবাৰ মানে সাগৰত ভ্ৰমণ কৰিবলৈ যোৱা নাবিকসকল যেতিয়া বিপদগ্ৰস্ত হ'ল, তেতিয়া বুদ্ধই কাছৰ ৰূপ ধাৰণ কৰি, কচ্ছপ ৰূপ ধাৰণ কৰি তেওঁলোকক উদ্ধাৰ কৰিছিল কাৰণে তেওঁলোকে বুদ্ধৰ অৱতাৰ বুলি গণ্য কৰে। আকৌ বুদ্ধক ধৰ্মৰ অৱতাৰ, মানে বৃত্তক সূৰ্যৰ প্ৰতীক, সূৰ্যকো বুদ্ধৰ প্ৰতীক হিচাপে লয়। গতিকে সূৰ্যৰ আকৃতিটো ঘূৰণীয়া, এনেকুৱা ধৰণৰ বহুত কথা আছে, মই ইমান দীঘলীয়া নকৰোঁ বাৰু। যি নহওক, এই অষ্টম নৱম শতিকাত যিসকল হিন্দুতন্ত্ৰ, বৌদ্ধতন্ত্ৰৰ লোকসকলে বিশেষভাৱে কামাখ্যা পীঠক কেন্দ্ৰ কৰি ইয়াত তন্ত্ৰ সাধনা কৰিবলৈ আহিছিল, তেওঁলোকে এনেধৰণে সিঁচৰতি হৈ পৰিল মায়ঙলৈকে। মায়ং ঠাইটুকুৰা এনেকুৱা এটুকুৰা ঠাই, যিখিনি ঠাই অতি মানে কিছুমান ঠাই আছে অতি গভীৰ, অতি গোপন ঠাই, যিবিলাকত তেওঁলোকে তেনেকুৱা ধৰণৰ যন্ত্ৰবিলাক অংকন কৰি লৈ তন্ত্ৰ সাধনাত নিমগ্ন হৈ পৰিল। সেইকাৰণেই মায়ং তন্ত্ৰ মন্ত্ৰৰ কাৰণে বিখ্যাত। ৰ'ব, দ্বিতীয় এটা কথা আছে, মায়ং নামৰ উৎপত্তিৰ বহুকেইটা কাৰণ মই নকওঁ, মাত্ৰ এটা কাৰণ কওঁ। মায়ং নামৰ উৎপত্তি হৈছে মাৰ অংগৰ পৰা। আজি আমাৰ মণিৰত্নমহঁতৰ ঘৰ য'ত আছে, তাতকৈ অকণমান ওপৰত, পাহাৰৰ ওপৰত এটুকুৰা অতি গোপন ঠাই আছে, যিটুকুৰা ঠাইক কামাখ্যা ধাম বুলি কোৱা হয়। প্ৰবাদ আছে যে সেই ঠাইতেই হেনো দেৱীৰ জানু অংগ পৰিছিল, কোনোবা এখন ভৰিৰ জানু আঁঠু এটা পৰিছিল, আৰু সেইকাৰণেই সেই ঠাইটুকুৰা দেৱীৰ অতিকে প্ৰিয়। গতিকে বহাগৰ 6 তাৰিখৰ দিনাখন তালৈ দেৱী সদায় আহে, প্ৰত্যেক বহাগতেই আহি তাতে বিশেষকৈ দেৱীয়ে মায়া কৰে, লীলা কৰে, আৰু সেইদিনাখন দেৱীৰ লগত 33 কোটি দেৱতাৰ মিলন ঘটে। আৰু তেওঁলোকে নিশ্চয় ক'ব পাৰিব, মণিৰত্নমহঁতে বা তাৰ ওচৰৰ যিখিনি মানুহ আছে, তেওঁলোকৰ মুখৰ পৰা মই পাইছিলোঁ এনেকুৱা ধৰণৰ কথা। সেই বহাগৰ 5 তাৰিখৰ দিনাখনৰ পৰা আৰম্ভ কৰি 6 তাৰিখৰ নিশালৈকে, তাৰমানে নিশা আৰু মানে দিনত সেইবিলাক কথা গম পোৱা নাযায়, নিশা এনেকুৱা লাগে মানুহ শুই থাকিলে যেন ৰাস্তাৰে বহুত মানুহ অহা যোৱা কৰি আছে, কিন্তু কোনো নাই। এনেকুৱা ধৰণৰ এটা প্ৰভাৱ এতিয়াও মানুহৰ মাজত আছে, প্ৰবাদ এটা আছে। আচ্ছা, গতিকে দেৱীয়ে তাত লীলা কৰিবলৈ আহে। গতিকে এই মাৰ অংগৰ পৰা আৰু দেৱীয়ে মায়া কৰাৰ কাৰণে, লীলা কৰাৰ কাৰণে মায়ং নামৰ উৎপত্তি হোৱা বুলিও এটা প্ৰবাদ এটা আছে।
আনহাতে আমি গণেশ মায়ং অঞ্চলটোত যদি চাই আপুনি অজস্ৰ গণেশ মূৰ্তি আছে পৃথিৱীৰ ভিতৰতে বৃহত্তম গণেশ মন্দিৰটো বহা মানে স্থানীয়ভাৱে দাবী কৰি আহিছে বহা গণেশ মূৰ্তি যিটো কাল গণেশ বুলি কোৱা হয় যিটো গণেশৰ সোঁফালৰ পৰা বাওঁফাললৈ ওপৰৰ ঊৰ্ধ্বমুখী হৈ আছে এটা প্ৰকাণ্ড সাপ যিটো বৃহৎ গণেশ সেই গণেশ মূৰ্তিটোৰ পৰা আৰম্ভ কৰি চনকাৰ একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ গণেশলৈকে বুঢ়া মায়ঙৰ অকণ গণেশলৈকে ইমান গণেশ মূৰ্তি আছে মানে এনেকুৱা ভাৱ হয় যেন মায়ঙখনক এক প্ৰকাৰ এখন গণেশপুৰী বুলি ক'ব পৰা যায় নেকি এতিয়া এই গণেশ মূৰ্তিসমূহ কিয় থাকিল আমি যদি চাওঁ যে অষ্টম নৱম শতিক গণেশ এফালে বিঘ্ননাশক আনফালে জ্ঞানৰ দেৱতা নহয়নে বাৰু গতিকে এই গণেশ মূৰ্তিসমূহক কেন্দ্ৰ কৰি অষ্টম নৱম শতিকাত প্ৰত্যেক ঠাইতেই একোটা বিৰাট তান্ত্ৰিক শিক্ষা কেন্দ্ৰ একোটাৰ গঢ় লৈ উঠিছিল গতিকে মায়ং তন্ত্ৰ মন্ত্ৰৰ কাৰণে বিখ্যাত অষ্টম নৱম শতিকাৰে পৰা কিন্তু বিভিন্ন কাৰণত মই বাকী সকলোবিলাক কাৰণ বাদ দিছোঁ মাত্ৰ এটা কাৰণ উত্থাপন কৰিছোঁ ব্ৰিটিছ চৰকাৰ ইংলেণ্ডত ব্ৰিটিছ চৰকাৰে যেতিয়া অসম শাসন কৰিবলৈ ল'লে চৰকাৰ যেতিয়া তেওঁলোকৰ হাতত ৰাজক্ষমতা আছে গতিকে মানুহৰ ঘৰে ঘৰে আৰু বিশেষকৈ তেওঁলোকৰ লগত এই আমোলাৰ দলটো আহিছিল মই বিশেষ কোনো সম্প্ৰদায়ৰ নাম নকলেও আপোনালোকে বুজি পাব আমোলাৰ দল আহিছিল সেই আমোলাৰ দলটোৱে ৰাজকীয় মানে কিছুমান ক্ষমতা দেখুৱাই মানুহৰ ঘৰে ঘৰে সঞ্চিত হৈ থকা এই সাঁচিপাতৰ পুথিসমূহ তেওঁলোকে সংগ্ৰহ কৰিলে সংগ্ৰহ কৰি সেইসমূহ গোটেইবিলাক তেওঁলোকে লৈ গ'ল আৰু যিবিলাক নিব নোৱাৰিলে এইবিলাক বেয়া বস্তু বুলি তেওঁলোকে জুই জ্বলাই পুৰি পেলালে অথচ তেওঁলোকে কিন্তু লৈ গ'ল লৈ গ'ল আৰু মানে যিখিনি বাকী থাকিল সেইখিনি এতিয়াও চলি আছে গতিকে সেই আগৰ যিটো ল'ৰাৰ জাতকত পোৱাৰ নিচিনা সোণৰ বৰষুণ দিয়াৰ দৰে যিটো মানে অলৌকিক কথা সেইবিলাক এতিয়া নাই দ্বিতীয়তে সপ্তম শতিকাত কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাং যেতিয়া অসমলৈ আহে অসমৰ পৰা উভতি যাওঁতে তেওঁ লগত কি নিছিল জানেনে আন উপঢৌকন চব বাদ দিছিল কিতাপবিলাক লৈ গৈছিল যিবিলাক কিতাপ নিওঁতে তেওঁৰ গোটেই জাহাজখন সাগৰত ডুবি যাব অৱস্থা হৈছিল তেতিয়া তেওঁ তাৰে কিছুমান কিতাপ পেলাই দিব খুজিছিল কিন্তু দুজন তেওঁৰ ভাৰতীয় শিষ্য আছিল যি দুজনে মই শিষ্য দুজনৰ নামকেইটা পাহৰিছোঁ যি দুজনে কৈছে যে আমাৰ মূল্যতকৈ ইয়াৰ এখন এখন কিতাপৰ মূল্য বহুত বেছি গতিকে আমিয়েই নাইকিয়া হৈ যাওঁ লাগিলে তথাপিতো কিতাপকেইখন নাইকিয়া কৰিব নালাগে এই বুলি তেওঁলোকে নিজে সাগৰত জাপ দিছিল গতিকে সেই হিউৱেন চাঙে অসমৰ পৰা জাহাজ ভৰাই গোটেই কিতাপবিলাক লৈ গ'ল নহয়নে কিহৰ কিতাপ নিছিল তন্ত্ৰ মন্ত্ৰ অমৰ গ্ৰন্থ ইত্যাদি 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 ইত্যাদিবিলাক যাৰ ফলত অসমৰ তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱটো সেই তেতিয়াৰে পৰা লাহে 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 কমি আহিবলৈ ধৰিলে গতিকে এই মায়ঙৰ তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱটো আগৰ তুলনাত কিয় কমিল তাৰ কাৰণ এইবিলাক ইও একোটা প্ৰধান কাৰণ হিচাপে পৰিগণিত হৈ আৰু এটা কথা সুধিব মন গৈছে তন্ত্ৰৰ যোগেদি কেনেকুৱা ধৰণৰ সিদ্ধি লাভ কৰিব পাৰি সেইটো অলপমান জানিব মন গৈছে মোৰ তন্ত্ৰ মই আকৌ কৈছোঁ তন্ত্ৰ শব্দটোৰ অৰ্থই হৈছে তন ধাতুত স্তন প্ৰত্যয় সংযোগ হৈ তন্ত্ৰৰ সৃষ্টি হৈছে অৰ্থাৎ তন্ত্ৰ শব্দটোৰ অৰ্থই হ'ল বিস্তৃতি সাধন যিকোনো এটা বস্তুৰ বিষয়লৈ জানিবলগীয়া হ'লে বিশদভাৱে তাক যেতিয়া মানে অধ্যয়ন কৰি তাক জনা যায় সেইটোৱে তন্ত্ৰ যেনে এজন তান্ত্ৰিকে মই আকৌ কৈছোঁ এই ব্ৰাহ্মণজনে যে পূজা পাতল কৰে তেওঁ এজন তান্ত্ৰিক দৈৱজ্ঞ বুলি কওঁতে কাক কোৱা হয় দৈৱজ্ঞ যিয়ে দেৱতাৰ লগত সংযোগ কৰি দেৱতাৰ লগত যাৰ সংযোগ স্থাপন কৰি অসাধ্য সাধন কৰিব পাৰে
মানে দেৱতাৰ লগত তেওঁলোকৰ দেৱতাৰ লগত সংযোগ সাধন কৰি মানে বহু ধৰণৰ কথা কৈ দিব পাৰে নহয় জানো বাৰু যিটো কথা সাধাৰণ এজন মানুহে ক'ব নোৱাৰে দৈৱজ্ঞজনে ভৱিষ্যত দ্ৰষ্টা হৈ পেলাই গোটেইবিলাক কথা কৈ দিব পাৰে ঠিক তেনেধৰণে তান্ত্ৰিকজনেও তন্ত্ৰ সাধনাৰ মাধ্যমেৰে সেই দেৱতাৰ লগত একাত্ম হৈ পৰে একাত্ম হোৱাৰ পিছত আৰু যিকোনো কামত সিদ্ধি লাভ কৰিবলৈ সেই দেৱতাৰ শক্তিৰ দ্বাৰা যিকোনো কামত সিদ্ধি লাভ কৰিবলৈ সক্ষম হৈ পৰে সেইটো এটা তেওঁলোকৰ এটা পৃথক বস্তু সেইটো গভীৰ তন্ত্ৰ সাধনাৰ মাধ্যমেৰে সম্ভৱ হৈ পৰে আৰু তাৰ ফলত তেওঁলোকৰ দেহৰ প্ৰতিটো অংগ প্ৰত্যংগ সঞ্চালিত হয় আৰু এটা ভিডিঅ'ত দেখিছিলোঁ দেই সেই আপোনালোকৰ মিউজিয়ামত সংগৃহীত হৈ আছে এজন আছিলে বেজ এতিয়াও আছে নেকি তেখেতে মন্ত্ৰৰ যোগেদি নিজকো নাইকিয়া কৰি দিব পাৰিছিল এইটো সঁচা হৰণলুকি মন্ত্ৰ হৰণলুকি মন্ত্ৰই মানে ঠিক নিজকে নাইকিয়া কৰি দিব পাৰে মানে সাময়িকভাৱে লুকুৱাই ৰাখিব পাৰে যেনে উদাহৰণস্বৰূপে আপোনালোকে উষা অনিৰুদ্ধৰ কাহিনী জানে নহয়নে চিত্ৰলেখাই হৰণলুকি মন্ত্ৰৰ দ্বাৰা একেবাৰে দ্বাৰকাৰ পৰা অনিৰুদ্ধক পলুৱাই অনা নাছিল জানো ঠিক তেনেকুৱা সেয়ে হ'ল হৰণলুকি মন্ত্ৰ তাৰপিছত ঠিক তেনেকৈ হৰণলুকি মন্ত্ৰৰ দৰে মন্ত্ৰ আছে এইটো খুব বেগাই যাব পৰা যিটো উৰণ মন্ত্ৰ এজন মানুহে একে ৰাতিৰ ভিতৰতে পাকিস্তানৰ পৰা ঘূৰি আহি মায়ং পাব পাৰে নেকি কওক মোক কিন্তু তেওঁ পাকিস্তানৰ পৰা বস্তু লৈ আহি মায়ং পালেহি সেইটো যোগেদি উৰণ মন্ত্ৰৰ যোগেদি বাপৰে কৈছোঁ ইয়াক খুব সাধনা লাগিব বহুত সাধনা লাগিব এনেই নহয় মোৰ তাত আছে উৰণ মন্ত্ৰ বা হৰণলুকি মন্ত্ৰ চব মোৰ তাত আছে সংগ্ৰহ আছে কিন্তু মই কোনোদিন ব্যৱহাৰ কৰি পোৱা নাই আৰু নকৰোঁ কাৰণ তাক ব্যৱহাৰ কৰিবলগীয়া হ'লে আমি উপযুক্ত এজন সৎগুৰু লাগিব সৎগুৰুৰ ওচৰত দীক্ষা ল'ব লাগিব এই ক্ষেত্ৰত আকৌ মই আন এটা কথা ক'বলৈ গৈছোঁ মই বিষয়বস্তুৰ পৰা আঁতৰি গৈছোঁ নেকি বাৰু নাই যোৱা নহয় মোক কৈ দিব দেই মাজে মাজে আন এটা কথা কৈছোঁ আমাৰ যিসকল সৎগুৰু আছে সৎগুৰুসকলে যেনে তেনে আপুনি গ'লেই আপোনাক তৎক্ষণাত শিষ্যত্ব নিদিয়ে এজন শিষ্য ল'ব লগা হ'লে সেই শিষ্যজনৰ চৰিত্ৰ গুণাগুণ তেওঁৰ মানে বহুত দিশ তেওঁলোকে লক্ষ্য ৰাখে বহু পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে যদি তেওঁক মন্ত্ৰটো দিব পৰা হয় তেতিয়াহে সেই মন্ত্ৰটো প্ৰদান কৰে এনেই মন্ত্ৰ প্ৰদান নকৰে গতিকে সৎগুৰু অবিহনে তন্ত্ৰ সাধনা নিষ্ফল এতিয়া মই আকৌ উভতি আহিছোঁ আন এটা কথালৈ এই যে যিসকল ইউটিউবাৰে এনেকুৱা ধৰণৰ কাৰ্যবিলাক কৰিছে এটা জাতিৰ ওপৰত এখন সমাজৰ ওপৰত কলংক সানিবলৈ বিচাৰিছে তেওঁলোক সাৱধান হোৱা আৰু চৰকাৰৰ ওচৰত মই বিনম্ৰ অনুৰোধ জনাম আপোনালোকৰ জৰিয়তে যে এই ইউটিউবাৰসকলক নাকি লগাব লাগে চেন্সৰ হ'ব লাগে প্ৰত্যেকটো বস্তুৰ ওপৰত চেন্সৰ বৰ্ড বহুৱাই কোনখিনি বস্তু প্ৰকাশ কৰাটো যোগ্য কোনখিনি অযোগ্য সেইটো বিচাৰ কৰাৰ পিছতহে তাক ব্ৰডকাষ্ট কৰাটো নিতান্ত বাঞ্ছনীয় আৰু আন এটা কথা মই এজন মায়ঙীয়া হিচাপে এই কথাখিনি কওঁ এই টিভিত বাতৰি কাকতত বা মোবাইল ইউটিউবত বা ছ'চিয়েল মিডিয়া বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত কিছুমান বৰ ডাঙৰ তান্ত্ৰিকে বিদগ্ধ তান্ত্ৰিকে তেওঁলোকৰ বিজ্ঞাপন প্ৰকাশ কৰে মই কওঁ কোনো সাধকে কোনো বেজে
কোনোদিনাখন বিজ্ঞাপন প্ৰচাৰ নকৰে তেওঁলোক নিজে নিজেই একোজন বিজ্ঞাপন হৈ থাকে এতিয়া মায়ঙৰ যিকেইজন বেজ আছে তেওঁলোকে যিকেইজনে এতিয়াও এই তন্ত্ৰ সাধনা অটুট ৰাখিছে তেওঁলোকে কোনোদিন বিজ্ঞাপন দিয়া নাই কিন্তু তেওঁলোকৰ ঘৰৰ সন্মুখলৈ যাব নোৱাৰি পদূলিমুখত গাড়ী এক গাড়ী দেশ বিদেশৰ অসমৰ ভাৰতৰ নহয় বাহিৰৰ মানুহে তেওঁলোকৰ ওচৰত বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান বিচাৰি আহে নিশ্চয় তেওঁলোকৰ তাৰ পৰা কোনোবাই উপকাৰ পাইছে উপকাৰ নাপালেনো ইমান মানুহ কিয় আহিব ঠিক তেনেধৰণে এই বিজ্ঞাপন দিয়াসকল মই বহু সময়ত পাইছোঁ বহুত তেনেকুৱা বেজ পাইছোঁ যিসকলে বিজ্ঞাপন দিয়ে তেওঁলোকৰ মায়ঙত কোনো স্থিতি নাই নামটো কেৱল মায়ঙৰ নাম লৈ তেওঁলোকে বেপাৰ কৰি খাই আছে এই বিজ্ঞাপন দিয়াবিলাক চেনেলবিলাকেই হওক বা বাতৰি কাকতেই হওক বা যিকোনো ছ'চিয়েল মিডিয়াই এইবিলাক বন্ধ কৰিব লাগে সামাজিক মাধ্যমত তেওঁলোকৰ বিজ্ঞাপন দিয়াটো বন্ধ কৰিব লাগে বিজ্ঞাপন দি পেলাই কোনেও নিজক জহাবলৈ নাযায় মই এইটো আপোনালোকৰ জৰিয়তে অনুৰোধ জনাই থৈছোঁ হয় আৰু কেইটামান মন্ত্ৰৰ কথা কওকচোন যিটো আমি নাজানো জানিব মন গৈছে যেনেকৈ আপুনি উৰণ মন্ত্ৰৰ কথা ক'লে আৰু তেনেকুৱা ধৰণৰ মন্ত্ৰৰ কথা কওকচোন শক্তিবৰ্ধক মন্ত্ৰ আছে সেইটোৰ যোগেদি কি সিদ্ধি মালচৰম মন্ত্ৰ বুলি কয় এই মালচৰম মন্ত্ৰটো এনেকুৱা বস্তু যিটো কাম 10জন মানুহে কৰিব পাৰে এজনে কৰি লৈ গুচি যাব মালচৰম মন্ত্ৰৰ যোগেদি মানে শক্তি বৃদ্ধি হ'ব পাৰে আচ্ছা যেনে উদাহৰণস্বৰূপে মই এটা কাহিনী কৈছোঁ এজন মানুহে কেইজনমান মুছলমান সম্প্ৰদায়ৰ মানুহে এই খৰা জাল বুজি পায়নে খৰা জাল মানে এইখন নহয় এনেকৈ দুডাল বাঁহ বহুত দীঘল ভলুকা বাঁহ দুডাল দি পেলাই তাত জালখন বান্ধি দিয়ে এনেকৈ পাতি থৈ দিয়ে এইফালে মানুহটো উঠি যায় সিফালে ডাং খাই যায় তেনেকুৱা জাল খৰা জালৰ কাৰণে বৰ ডাঙৰ আৰু পোন দীঘল বাঁহ লাগে এই এঘৰ মানুহৰ তাৰপৰা তেনেকৈ বাঁহ কাটি পেলাই তেওঁলোকে বাঁহডাল উলিয়াব পৰা নাই কোনোপধ্যে 6-7টা মানুহে যুঁজি আছে উলিয়াব পৰা নাই এনেতে এজন মানুহ সেই গাঁৱৰে অসমীয়া মানুহ এজন হাল বাই আহি পাইছেহি বোলে এইডাল বাহুনো তহঁতে উলিয়াব নোৱাৰনে মোক দেচোন মই অকলে উলিয়াম যদি তই উলিয়াই সেই দিনৰ কথা আৰু দেই যদি তই অকলে উলিয়াব পাৰ বোলে তোক 50 টকা পুৰস্কাৰ দিম সঁচাইনে বোলে তহঁতে আঁতৰ হওঁ যা বাঁহডালত এনেকৈ ধৰিছে টানি লৈ গুচি আহিল 8-10জন মানুহে 6-7জন মানুহে যিডাল বাঁহ টানি আনিব পৰা নাছিল তেওঁ অকলে বাঁহডাল টানি লৈ গুচি আহিল আনি পেলাই 50 টকা ল'লে বুজি পাইছেনে কথাটো সেইটো মালচৰম মন্ত্ৰ বুলি কয় তাৰমানে শক্তি বৃদ্ধি কৰিব পাৰে নিজৰ শক্তিক বৃদ্ধি কৰি দিব পাৰে সেই উপাস্য দেৱতাৰ মানে কৰোণাত শক্তি লাভ কৰে তাৰ লগত কানেকশ্যন কৰি পেলাই হয় আৰু কেনেকুৱা মন্ত্ৰ আছে তেনেকুৱাতো আৰু বহুত মন্ত্ৰ আছে এতিয়া আৰু মই কিমান উদাহৰণ দিম আৰু শুনিব মন গৈছে মানে অলপ ইণ্টাৰেষ্টিং হয় কথাবিলাক তাৰপিছত আৰু কাল দীক্ষা মন্ত্ৰ কাল দীক্ষা মন্ত্ৰটো এনেকুৱা এই মানে গাহৰি এটা তাৰমানে এইটো এটা পূজা কৰিব লাগে গাহৰি দি পূজা কৰে গাহৰিটো এটা নিৰ্দিষ্ট দূৰত্বত বান্ধি থৈ দিয়া আছে ইয়াত তান্ত্ৰিকজনে মানে বেজজনে ইয়াতে মন্ত্ৰ গাই থাকোঁতে গাহৰিটো তাত মৰি যাব মন্ত্ৰৰ যোগেদি মাৰি দিব পাৰিব মানে তেনেকৈ মানুহকো মাৰি দিছে নহয় ন মন্ত্ৰৰ যোগেদি শুনিছোঁ এইটো কথা মাৰণ মন্ত্ৰ সেই কামখিনি শুনক সৎকৰ্ম বুলি এটা বস্তু আছে মন্ত্ৰত সৎকৰ্ম বুলি বস্তু এটা আছে মই অলপ আগতে কৈছিলোঁ আপোনাক যে এটা দিনক তান্ত্ৰিকসকলে 6টা ঋতুত বিভক্ত কৰি লয় 6টা ঋতুত যেনে এই ৰাতিপুৱাৰ সময়খিনিত কোনটো মন্ত্ৰ জপ কৰিব লাগিব তাৰ পিছৰ সময়খিনিত দুপৰ সময়খিনিত কোনটো আবেলিৰ সময়খিনিত কোনটো সন্ধিয়া কোনটো মাজনিশা কোনটো শেষ নিশা কোনটো এনেধৰণৰ এই মন্ত্ৰবিলাকৰ নিৰ্দিষ্ট কিছুমান সময় নিৰ্ধাৰণ কৰা থাকে গতিকে সৎকৰ্ম কৰিবৰ কাৰণে এই যিখিনি ভাল কৰ্ম ভাল কাম বা সুমন্ত্ৰ সেইখিনি কৰিবৰ কাৰণে পুৱাৰ ভাগ উচ্চাটনৰ কাৰণে তাৰ পিছৰ ভাগটো
বিদ্বেষণৰ কাৰণে তাৰপিছত বশীকৰণৰ কাৰণে কোনখিনি সময় তেওঁলোকে জানিব, এইটো মই নাজানো। কিন্তু এটাই বস্তু জানো, মাৰণ মন্ত্ৰ শেষ নিশা কৰে বোধ হয়। মাৰণ মন্ত্ৰ শেষ নিশা কৰে, তেনেকুৱা ধৰণৰ। মোৰ মানে মনত নাই কাৰণে মই কোৱা নাই, লিখা আছে ক'ৰবাত। তেওঁ প্ৰত্যেকটো মন্ত্ৰৰ কাৰণে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা থাকে, সেই সময়মতেহে কাম কৰিব লাগে, তেতিয়াহ'লেহে সিদ্ধি লাভ কৰে। আৰু দ্বিতীয়তে তন্ত্ৰমন্ত্ৰৰ ক্ষেত্ৰত শনিবাৰ আৰু মঙলবাৰটোক উৎকৃষ্ট দিন হিচাপে ধাৰণ কৰা হয়। বৃহস্পতিবাৰ, গুৰুবাৰ সেইদিনাখন কোনো মন্ত্ৰ সাধকে, যিসকলে জানে তেওঁলোকে কোনো ধৰণৰ কৰ্ম নকৰে, মন্ত্ৰৰ কৰ্ম নকৰে। হয়, আৰু কিছুমানে আমি কেতিয়াবা শুনো যে মন্ত্ৰৰ যোগেদি কেতিয়াবা কিন্তু বহুত বেয়া কামো কৰে, যাৰ ফলত সেই বেজজনৰ কিন্তু মানে সেই গোটেই ৰিজাল্টখিনি বেক হয়। তাৰ উত্তৰটো মই একে আষাৰে ক'ম, কোনো বেজে কেতিয়াও নকয় মই বেয়া মন্ত্ৰ জানো। কিন্তু আপুনি এই কথাটো নিশ্চিতভাৱে ধৰি লওক, যিজনে সুমন্ত্ৰ জানে সেইজনে কুমন্ত্ৰ জানিবই লাগিব। যিজনে সুমন্ত্ৰ জানে তেওঁ কুমন্ত্ৰ জানিবই লাগিব। ধৰি লওক আপুনি আৰু মই, ধৰি লওক আপুনি মোৰ কিবা এটা অপকাৰ কৰিবৰ কাৰণে কুমন্ত্ৰ এটা মোলৈ পঠিয়াই দিলে, মই গম পালোঁ, গতিকে মই তাক ফিৰাব লাগিব নালাগে? লাগিব, হয়নে? মই নিজক বাচিবৰ কাৰণে ফিৰাব লাগিব। গতিকে তেতিয়াও মই আকৌ সেই কুমন্ত্ৰই ব্যৱহাৰ কৰিব লাগিব। কথাটো গম পাইছেনে? গতিকে বেজে সেই কথা কিন্তু কোনেও নকয়। দ্বিতীয় আৰু এটা কথা আছে, আমি যাক কুমন্ত্ৰ বুলি কৈছোঁ, মাৰণ মন্ত্ৰটো কুমন্ত্ৰ, বিভিন্ন ধৰণৰ ৰোগ ব্যাধি জাপিব পৰাটোতো কুমন্ত্ৰ। আপোনালোকে জানে, চাওক, অষ্টম শতিকাৰ যিজন শংকৰাচাৰ্য আছিল, শংকৰাচাৰ্য আৰু অভিনৱগুপ্ত দুইজনৰ মাজত মানে ধৰ্ম সম্পৰ্কীয় কিছুমান বাদ বিবাদ হৈছিল, য'ত শংকৰাচাৰ্যৰ ওচৰত অভিনৱগুপ্ত হাৰিছিল। তেতিয়া অভিনৱগুপ্তই কুমন্ত্ৰৰ দ্বাৰা শংকৰাচাৰ্যক ভগন্দৰ ৰূপ চাপিছিল। এইটো শুনিছোঁ মই কথাটো। আৰু সেই ভগন্দৰ ৰোগতেই তেওঁৰ মৃত্যু হৈছিল। তেতিয়া মই তৎক্ষণাৎ নামটো পাহৰি গৈছোঁ, শংকৰাচাৰ্যৰ এগৰাকী শিষ্য আছিল, তেওঁ ওলটা মন্ত্ৰ জপ কৰি এই অভিনৱগুপ্তক বধ কৰিছিল। কথাটো বুজি পাইছেনে? এতিয়া মই কৈছোঁ, চাওক, এই কুমন্ত্ৰ বুলি আমি যাক কওঁ, এই কুমন্ত্ৰসমূহো কেতিয়াবা কুমন্ত্ৰ সুমন্ত্ৰলৈ ৰূপান্তৰ হয়। কেনেধৰণে? সেইটো এটা ডাঙৰ বিষয়, স্পৰ্শকাতৰ বিষয়। কুমন্ত্ৰ কিয় সুমন্ত্ৰ বুলি ক'লোঁ, নহয় জানো? চাওক, যদি এটা কুমন্ত্ৰৰ দ্বাৰা কোনোবা এখন সমাজৰ এজন ব্যক্তিৰ বিনিময়ত যদি এখন সমাজৰ উপকাৰ হয়, এজন ব্যক্তিৰ বিনিময়ত যদি এখন দেশৰ উপকাৰ হয়, হয়নে? তেতিয়াহ'লে সি কুমন্ত্ৰলৈ ৰূপান্তৰ নহয়, সি সুমন্ত্ৰলৈ ৰূপান্তৰ হ'ব, নহয়নে? গতিকে সেই বিষয়টো আকৌ যুদ্ধক্ষেত্ৰ আদিত এনেকুৱা কিছুমান মন্ত্ৰ ব্যৱহাৰ কৰে, শত্ৰু আহি আছে, সেই শত্ৰুক ইমান বেছি বিশাল শত্ৰু আৰু ইমান শক্তিশালী শত্ৰু, সেই শত্ৰুক আমি ইমান কম সংখ্যক মানুহে কোনোপধ্যে সিহঁতক বলে নোৱাৰোঁ, তেতিয়া ধূলি অকণমান জাৰি মাৰি পঠিয়ালে, ইয়াতে ধূলি অকণমান এচিকটা ধূলি লৈ মন্ত্ৰ জপ কৰি মাৰি পঠিয়ালে, সিহঁতে তাত নেদেখা হৈ থাকিব, শত্ৰুপক্ষই নেদেখা হৈ থাকিব। তেতিয়া মিত্ৰপক্ষই যায় শত্ৰুপক্ষৰ মাজত কচুকটা দিব পাৰে। এনেকুৱা ধৰণৰ এইবিলাকতো আমাৰ অসম বুৰঞ্জীত একেবাৰে বাস্তৱ কাহিনী। আপুনি যেতিয়া নেকি এইয়া হেৰি হৈছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত, যেতিয়া শৰাইঘাটৰ যুদ্ধৰ আগতে এইটো কি কয়, এইয়া হাজোৰ ওচৰৰ এই ঠাইটুকুৰাত য'ত নেকি হাৰিছিল, ঘিলাধাৰীৰ ৰণত অসম হাৰিছিল। সেই সময়ত অসমৰ মানে সাধকে, তন্ত্ৰ সাধকে এটা ক'লা মানুহৰ মূৰ, এটা ক'লা ছাগলীৰ মূৰ, এটা ক'লা মেকুৰীৰ মূৰ, এটা ক'লা গাহৰিৰ মূৰ, এটা ক'লা বান্দৰৰ মূৰ, এনেকুৱা ধৰণৰ
হয় কিছুমান মানে মানে অস্বাভাৱিক ধৰণৰ অলৌকিক বস্তু কিছুমান লৈছিল মানে তাতে ৰঙা চাউল তামোল পাণ এনেকুৱা ধৰণৰ দি পেলাই মন্ত্ৰ জপ কৰি পেলাই এখন ভূৰত দি পেলাই পঠিয়াই দিছিল যদিহে ভূৰখন শত্ৰুৰ মুখা হৈ যায় তেতিয়াহ'লে শত্ৰু নিপাত হ'ব নিশ্চিত তেওঁলোকৰ বিশ্বাস আছিল কিন্তু যদি ভূৰখন উভতি আহে তেতিয়াহ'লে সেইখন যুদ্ধত হাৰিব খিলাধাৰীৰ ৰণত ভূৰখন শত্ৰুৰ ফালে নগ'ল উভতি আহিল তাৰমানে সেই যুদ্ধত হাৰিছে আৰু মই এইখিনিতে অকণমান মোৰ গৌৰৱৰ কথা এটা কওঁ আমাৰ মায়ঙৰ গৌৰৱ এটা সেই ৰণত হাৰি উভতি অহাৰ পথত লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁইয়ে নাৱেৰে গৈ কাজলিত আমাৰ মায়ঙৰ কাজলিত তাতে এটা শিলৰ গহ্বৰ এটা আছে প্ৰকাণ্ড গহ্বৰ এটা দেই তাত বহুত সৈন্য থাকিব পৰা পাহাৰৰ ওপৰত সেই শিলৰ চূড়াত বহি শৰাইঘাটৰ ৰণকৌশল ৰচনা কৰিছিল শৰাইঘাটৰ ৰণকৌশল ৰচনা কৰি লাচিত বৰফুকন আৰু পেলন চাৰিঙীয়া ফুকন লাচিত বৰফুকন আৰু পেলন চাৰিঙীয়া ফুকনে বামেৰে এনেকৈ একেবাৰে সেই কাজলিৰ পৰা এনেকৈ অমৰা হৈ ঘূৰি একেবাৰে সোণাপুৰ হৈ সাতগাঁও হৈ পেলাই লতাশিলত উপস্থিত হৈছিল আৰু ইফালে দিহিঙীয়াল পানী ফুকনে নাৱেৰে গৈ পেলাই লতাশিলত উপস্থিত হৈছিল বায়ুকোণেৰে গৈ ৰাজগড়ৰ পৰা বায়ুকোণেৰে গৈ লতাশিলত উপস্থিত হৈ একে সময়তে তেওঁলোকে মোগলক আক্ৰমণ কৰিছিল গতিকে সেইটো আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় যদিও বুৰঞ্জীয়ে উল্লেখ নকৰে বহু বুৰঞ্জীয়ে উল্লেখ কৰা নাই প্ৰকৃতাৰ্থত সেইটো শৰাইঘাটৰ ৰণকৌশল মায়ঙত ৰচিত হৈছিল হয় আৰু এটা কথা এই আমি যে এটা কথা শুনি থাকোঁ ছাগলী বনাই দিয়ে এইবিলাক কথাটো শুনি থকা হৈছে এই কথাৰ বিষয়ে অলপমান বহলাই কওকচোন হয় এইটো খুব ভাল প্ৰশ্ন কৰিছে আপুনি মই এই সম্পৰ্কে ক'বলৈ পালে মোৰ খুব ভাল লাগিব শুনা কথা আৰু বাস্তৱতাৰ মাজত বহুত পাৰ্থক্য আছে আপোনাক এতিয়া যদি মানে এই ধৰক আহি থাকোঁতে আমি বাঘ এটা পালোঁ ধৰি ল'লোঁ উদাহৰণ এটাৰে কিন্তু আপোনাৰ আগত কওঁতে মই সেই বাঘটোৰ যিমানখিনি আমি পাইছিলোঁ তাতকৈ বেছিকৈ কম আহি এনেধৰণে উৰা বাতৰিত পৰি মানে এই বিষয়বিলাক অতি অস্বাভাৱিক হৈ পৰিছে মই কৈছোঁ মায়ঙত মোৰ জন্ম মায়ঙতে মই ডাঙৰ হৈছোঁ এতিয়া বুঢ়া হ'লোঁ আহি আজিলৈকে কোনো মানুহক ছাগলী হোৱা দেখা নাই ভেড়া হোৱা দেখা নাই মানুহক বাঘ হোৱা দেখা নাই উৰা বাতৰি মানে এইবিলাক উৰা বাতৰি গতিকে এনেকুৱা কথাবিলাকত আপোনালোকৰ জৰিয়তে আমি বাকীবিলাককো সকীয়াই দিছোঁ এনেকুৱা কথাবিলাক নক'ব কোনেও উল্লেখ কৰিব নালাগে এখন ঠাইৰ ওপৰত অযথা বদনাম একোটা আৰোপ নকৰিব মায়ং অতি সভ্য এখন দেশ ইয়াত আপুনি যি বিচাৰে তাকেই পাব চাওক আমি যদি পৰ্যটনৰ দিশেৰেও চাওঁ মায়ঙত পবিতৰা কথা সকলোৱে জানে আৰু এই পবিতৰা পৃথিৱীৰ ভিতৰতে আটাইতকৈ মানে গড়ৰ ঘনবসতি স্থল তাৰোপৰি পবিতৰাত প্ৰায় ৮০টা প্ৰজাতিৰ পখিলা আছে পৃথিৱীৰ ক'তো ইমান পখিলা থকা ঠাই নাই বাকীখিনি কথা মই নকওঁ আপোনালোকে জানে তাৰ বাহিৰে মায়ং গ্ৰাম্য সংগ্ৰহালয়ৰ গৱেষণা কেন্দ্ৰ আছে মায়ঙৰ এক বৰ্ণিল ইতিহাস আছে ৫ম-৬ষ্ঠ শতিকাৰে পৰা মায়ঙৰ বৰ্ণিল ইতিহাস আছে এছিয়াৰ ভিতৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গণেশটোৰ কথা ক'লোঁ মই নিজে উদ্ধাৰ কৰা বুঢ়া মায়ঙত এছিয়াৰ ভিতৰতে আটাইতকৈ দীঘল শিলালিপি এছিয়াৰ ভিতৰত আটাইতকৈ দীঘল শিলালিপি ৩.৮৫ মিটাৰ দীঘল এখন শিলালিপি মায়ঙত আছে যিখন শিলালিপি প্ৰায় দশম শতিকাৰ য'ত নেকি কামৰূপেশ্বৰ মাধৱদেৱ আৰু বাকীজনৰ নাম পাহৰিছোঁ দুজন ৰজাৰ মাজত হোৱা এটা চুক্তি যাৰ পাঠোদ্ধাৰ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই তাৰোপৰি 3খনকৈ শিলালিপি আছে নদী পৰ্যটন আছে ইকো পৰ্যটন আছে
তাৰ ইয়াৰ বৰ্ণিল মানে গৌৰৱময় সাংস্কৃতিক উপাদান আছে, আপুনি কি বিচাৰিব? চব পাব। গতিকে এনেকুৱা এখন সভ্য ঠাই নহয়নে? এতিয়াও মায়ঙত ৰজা আছে, এতিয়াও মায়ঙত ৰজা আছে, পৰম্পৰাগতভাৱে ৰজা আছে, যি ৰজাক লৈ আমি মায়ঙীয়া ৰাইজে এতিয়াও গৌৰৱ কৰোঁ, যি ৰজাক প্ৰতি বহাগৰ 5 তাৰিখৰ পৰা 6 তাৰিখলৈ মায়ঙত যি গোসাঁই উলিওৱা মেলা আৰু গড় ভঙা উৎসৱ হয়, এক মানে অত্যন্ত আকৰ্ষণীয় এটা শোভাযাত্ৰা, যিটো শোভাযাত্ৰাই খালী ভৰিৰে, আজিকালি অৱশ্যে খালী ভৰি পাকা ৰাস্তা হোৱাৰ পৰা খালী ভৰি নহয় দেই, মই সেইটো মানে উনুকিয়াই থওঁ, পদব্ৰজে ৰজাঘৰৰ পৰা ৰজাঘৰীয়া নামঘৰৰ পৰা একে বুঢ়া মায়ঙলৈকে পদব্ৰজে শোভাযাত্ৰা কৰি আহে। সেই শোভাযাত্ৰা কালত যদি আপোনালোকে যায়, মই আহ্বান জনাইছোঁ আপোনালোকে আহক। প্ৰতি 6 তাৰিখৰ দিনাখন বিশেষকৈ বেছিকৈ দেখা পাব, প্ৰতিঘৰ মানুহৰ যাত্ৰাপথত প্ৰতিঘৰ মানুহৰ পদূলি মুখত শৰাই শলিতা আগবঢ়াই তাত গোসাঁইক সেৱা কৰে, চাদৰ পাৰি দিয়ে, চাদৰৰ ওপৰেৰে যায়। এনেকুৱা এটা মানে আকৰ্ষণীয়, ইমান সুন্দৰ এটা পৰিৱেশ দেখিলে আপোনাৰ মন প্ৰাণ হৰি যাব। গতিকে তেনেকুৱা এখন সভ্য এখন ঠাই, য'ত প্ৰাচীন ভাস্কৰ্যৰে ভৰি আছে, পুৰাতাত্ত্বিক সমলেৰে গোটেই মায়ঙখন ভৰি আছে, তেনেকুৱা এটুকুৰা ঠাইক যদি কোনোবাই কলংকিত কৰিব বিচাৰে, আমি মায়ঙীয়া হিচাপে কেতিয়াও ক্ষমা নকৰোঁ। হয়, আৰু এটা কথা মই সুধিব বিচাৰোঁ আপোনালোকৰ তাৰে এজন বেজে এটা ভিডিঅ'ত মই কৈ থকা শুনিছিলোঁ যে কিছুমান এনেকুৱা আছে ব্যক্তি যে যিয়ে ভূত বিৰা এইসকল পুহিছিল, মানে এনেকুৱা হয় নেকি কথাটো? হয়, কিছুমান বেজ আছে যিবিলাকে আচলতে সেই ভূত পোহা বুলি কয়। বিৰা শব্দটো অসমীয়া শব্দ নহয়, গতিকে মই বিৰা শব্দটো ব্যৱহাৰ নকৰোঁ। তেওঁলোকে ভূত পোহে মানে তাৰ ভূতৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। অৱশ্যে মই দেখা নাই দেই, মই কোৱাহে শুনিছোঁ, বহুতক এই কথাবিলাক কোৱা শুনো, মাইকী ভূত, মতা ভূত, বিৰা শব্দটো কয়, জিন শব্দটোহে নকয় অসমীয়াত। য়েছ, বিৰা কয় চাগে, বিৰা কয়, বিৰা পোহে। গতিকে এনেকুৱা ধৰণৰ পোহাৰ কথা শুনিবলৈ পোৱা যায়, মই দেখা নাই, গতিকে এই সম্পৰ্কে মই নকওঁ। মাত্ৰ মই জানাত তেনেকুৱা কোনোবাই বিৰা পুহিলে তেওঁলোকে সেই বিৰাৰ জৰিয়তে অসাধ্য সাধন কৰিব পাৰে হেনো। মই নিজে দেখা নাই যেতিয়া মই তাৰ বিষয়লৈ নকওঁ। হয়, আৰু যিটো ব্লেক মেজিকৰ কথা উল্লেখ কৰি থাকে মায়ঙত, এই বিষয়ে কওকচোন। ব্লেক মেজিক মায়ং তন্ত্ৰ মন্ত্ৰৰ দেশ, মই আকৌ কৈছোঁ, মায়ং তন্ত্ৰ মন্ত্ৰৰ দেশ, যাদুৰ দেশ নহয়। ঐন্দ্ৰজালিক প্ৰভাৱ মায়ঙত নাই, কোনো ধৰণৰ ইন্দ্ৰজাল নাই। ইয়াত তন্ত্ৰ মন্ত্ৰ আছে, তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা মানুহক উপকাৰ কৰে। হয়, কোনোদিন কোনো মানুহক অপকাৰ কৰা আমাৰ দৃষ্টিত পোৱা নাই। গতিকে ব্লেক মেজিক সম্পৰ্কলৈ আৰু মোৰ তাত ক'বলগীয়া এটাও শব্দ নাই। মায়ঙত ব্লেক মেজিক নাই। আমাৰ সময় শেষ হৈ গৈছে, 1 ঘণ্টা হৈ গৈছে, আৰু আপোনাৰ ফালৰ পৰা কিবা ক'বলগীয়া আছে নেকি শেষত? মই শেষত ক'বলগীয়া এটাই কথা, আপোনালোকক ধন্যবাদ জনাইছোঁ, আমাৰ সঁচা কথাখিনি প্ৰকাশ কৰক। আৰু মায়ঙৰ বিষয়লৈ জানিবলগীয়া হ'লে মায়ঙৰ বুকুলৈ আহক, মায়ঙৰ মাটি গছকক। মায়ঙৰ বিষয় লৈ নজনাকৈ অযথা অলৌকিক কথা কিছুমান কৈ বিভ্ৰান্তিৰ সৃষ্টি নকৰিব, মায়ং কলংকিত নকৰিব। আমি মায়ঙীয়া হিচাপে আমি সদায় সাজু আছোঁ। আপোনালোক যোনেই নাহক, দেশী বিদেশী যিমান পৰ্যটক নাহক, যিমান লোক নাহক, তেওঁলোকক প্ৰকৃত সত্যখিনি জনাবলৈ আমি সদায় প্ৰস্তুত আছোঁ, প্ৰস্তুত থাকিম। কিন্তু ভুল বাতৰি প্ৰকাশ নকৰিব, আৰু মায়ঙৰ নামত বিজ্ঞাপন দি অযথা বিভ্ৰান্তিৰ সৃষ্টি নকৰিব। সেই বিজ্ঞাপনবিলাক বন্ধ কৰিব লাগে। আৰু এটা কথাই ক'ম যে এই বাতৰিবিলাক মানে এনেকুৱা ধৰণৰ কথাবিলাক প্ৰচাৰ কৰিবলৈ যাওঁতে চৰকাৰৰ এটা নিয়ন্ত্ৰণ থাকিব লাগে। তেওঁলোকে চেন্সৰ বৰ্ড বহুৱাব লাগে, চেন্সৰ কৰি পেলাইহে তেনেকুৱা কথাবিলাক প্ৰকাশ কৰিব লাগে, অযথা অলৌকিক কথা কিছুমান নহয়। ধন্যবাদ।
আৰু শেষত মই এইটোৱে ক'ম আপোনাৰ লগত কথা পাতি বহুত বেছি ভাল লাগিল আজি বহুত নজনা কথা জানিলোঁ আপুনি যিখিনি তথ্য দিলে আগতে কেতিয়াও জনা নাছিলোঁ ময়ো কিছুমান উৰা বাতৰি শুনি আছিলোঁ যে ছাগলী হৈ যায় কিবা হৈ যায় আচলতে সেইটো কথা নহয় উৰা বাতৰি কিছুমান প্ৰচাৰ কৰি থকা হৈছিলে যিটো খুৰাৰ মুখৰ পৰা বা দাদাৰ মুখৰ পৰা মই আজি কথাখিনি জানিলোঁ ভাল লাগিল আপুনি সুন্দৰ তথ্য উপস্থাপন কৰাৰ কাৰণে ইয়াত আহি কথাখিনি মুকলিমূৰীয়াকৈ কোৱাৰ কাৰণে ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু আপোনালোকে হয়তো বহুত ভাল পাইছে ভিডিঅ'টো মোৰ এনেকুৱা লাগিছে ভিডিঅ'টো মানে আপোনালোকে যিহেতু চাই আছে আৰু কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব